পরম ভক্তিভাজন যুগশ্রেষ্ঠ কলিযুগৰ নৰনাৰায়ণ স্বৰূপ মোৰ আজন্মৰ সেৱাস্থলী বা ভ্ৰমস্থ ত্ৰিবেণী গংগা সদৃশ ভক্তি স্বৰূপা আই মাতৃসকল উপস্থিত হৈ থকা দিব্য আত্মাধাৰী ভৱিষ্যত সমাজ দেশ তথা গুৰুজনাৰ সনাতন ধৰ্ম আগুৱাই লৈ যাবলৈ আগবাঢ়ি আহি থকা নৱপ্ৰজন্মসকল যুৱক যুৱতীসকল সকলোৰে চৰণত আমি হিত হৈছোঁ। আপোনাভাৱে আমাক এভাগী দায়িত্ব অৰ্পণ কৰিছিল। ভাগৱত পাঠ আৰু ব্যাখ্যা যি সুন্দৰ পবিত্ৰ অনুষ্ঠান আপোনাভাৱে ধাৰাবাহিকভাৱে প্ৰত্যেকখন খেলসত্ৰত আপোনাভাৱে ধাৰাবাহিকভাৱে চলাই আহিছে। খুব সুন্দৰ আৰু আদৰণীয় বিষয়। এই কলিযুগত বিষয় সংসাৰৰ যন্ত্ৰণাৰ পৰা মুক্তি পোৱাৰ একমাত্ৰ মহৌষধি কৃষ্ণ নাম। আৰু সেই কৃষ্ণ নামক কেনেকৈ শ্ৰৱণ কৰিব পাৰি, কেনেকৈ কীৰ্তন কৰিব পাৰি, এই সম্পৰ্কে বিধি আৰু ব্যৱস্থা উদাহৰণ সহ বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰত উল্লেখ কৰি সনাতন ধৰ্মটো পালন কৰি জীৱসমূহ যাতে এই ভৱসংসাৰৰ পৰা গতি পায় আৰু তেনে এক মহান উদ্দেশ্য আগত ৰাখি আপোনাভাৱে এই কলিযুগত ভাগৱতমুখী চিন্তাৰ ধাৰাই যি অনুষ্ঠান আয়োজন কৰি আহি আছে, আপোনাহক কলিযুগৰ প্ৰশংসনীয় ব্যক্তি কৃপালু মাধৱ মহাপুৰুষে খুব সুন্দৰভাৱে ঘোষাত এই সম্পৰ্কে লিখিছে। তাৰা হবে ধন্য, তাৰা হবে পূজ্য, তাৰাহে হুহিৰ জন, কলি যুগে হৰি আনকো বোলাৱে, আপুনি কৰে কীৰ্তন, ৰাম আপুনি কৰে কীৰ্তন। এই ঘোষাভাষীৰ জৰিয়তে আপোনাহক আমাৰ পূজ্য, আপোনাহক ধন্য আৰু আপোনাহক প্ৰশংসনৰ বা প্ৰশংসাৰ পাত্ৰ। আপোনাভাৱে যদি এনে মহান অনুষ্ঠান আয়োজন নকৰিলেহেঁতেন তেন্তে আমি এই কলিযুগৰ মহা ঔষধ ভাগি কেনেকৈ পালোহেঁতেন। আমাহবক আমন্ত্ৰণ দিলে আমাহবকো আমন্ত্ৰণ কৰি আনি এই সুযোগকণ প্ৰদান কৰিছে। গতিকে আপোনাহবৰ শ্ৰীচৰণত আমি শতকোটিবাৰ নমস্কাৰ। নৰৰূপেই ভগৱান বুলি অৰ্জুনক সম্বন্ধি ভগৱন্ত পুৰুষে কৈ গৈছে আৰু সেই সূত্ৰে আপোনাহক কলিযুগৰ ভগৱান বুলি আমাৰ অনুমান হৈছে। আৰু আমি ভগৱান বিচাৰি ঘূৰি ফুৰোঁ, কিন্তু আমাৰ হাততেই ভগৱান থাকে, আমি কিন্তু উপলব্ধি নকৰোঁ। কাৰণ আপোনাহক সন্ত মহন্তসকলেই ভগৱানৰ আসনত বহি আছে, নহ'লে এনেহেন পবিত্ৰ অনুষ্ঠান কেতিয়াও অনুষ্ঠিত কৰিব নোৱাৰিলেহেঁতেন। যেই কি নহওক, সবাৰো চৰণত আমি হিত হৈছোঁ। আমাৰ হ'ব পৰা দোষাদোষখিনি মাৰ্জনা কৰিব। আজি আমি আমাৰ এই খেলসত্ৰৰ সেৱক শ্ৰদ্ধাৰ দিব্যদত্ত বাপজনাই আমাক কৈছিল যে কোনো ধৰণৰ আমাৰ নিৰ্দিষ্ট কৰি থোৱা নাই, যেনে ইচ্ছা তেনে বা য'তেই মন যায় তাতেই আলোচনা কৰিব পৰা যাব। প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্ত কেৱল কৃষ্ণ নামেৰে ইয়াত লিপিবদ্ধ হৈ আছে। ভাগৱতৰ এইটো খণ্ডই ভাল, এইটো খণ্ডই বেয়া বুলি ক'ব পৰা আমাৰ ধৃষ্টতা নাই। যেই কি নহওক, তথাপিতো
নিৰ্দিষ্ট কৰি আমি কোনো মুহূৰ্তত চাবলগীয়া হয় আৰু সেই সূত্ৰে যিহেতুকে আপোনাসৱৰ অনুষ্ঠানভাগী এই বছৰৰ বাবে বিৰাম দিব, সমাপ্ত নহয় বিৰাম দিব, গতিকে আমি ভাগৱতৰ শেষলৈ যাব বিচাৰিছোঁ। দ্বাদশ স্কন্ধত পৰীক্ষিতেনো 7 দিন 7 ৰাতি ভাগৱত শুনি শেষত কি জ্ঞান উপলব্ধি হ'ল, যিটো পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান বুলি এটা লেচন আছে আৰু সেই লেচনটোকে আমি চাওঁ। আমিও সীমিত জ্ঞানেৰে বা সীমিত ভাৱ ভাষাৰে আপোনাসৱৰ আগত উপস্থাপন কৰিবলৈ যত্ন কৰিম আৰু আপোনাসৱৰ মাজতো যদি কোনোবাখিনিত অধিক জ্ঞাত হৈ আছে আমাসৱক জনাব, আমি গ্ৰহণ কৰিম। কাৰণ আপোনাসৱ শ্ৰেষ্ঠসকল, আমি মাত্ৰ আপোনাসৱৰ দাসৰো দাস, তানদাস হিচাপে এই আসন গ্ৰহণ কৰিছোঁ। আমি কৈ যোৱাৰ লগে লগে আপোনাসৱেও সেই ভাৱ ভাষাৰ লগত সংযুক্ত কৰিব পাৰিব। আমি মাত্ৰ ভাৱ বিনিময় কৰিম। এইটো কথা নহয় যে আপোনাসৱে আমাক আমন্ত্ৰণ কৰি আনিলে আমাৰখিনিয়ে হয়, এইটো নহয়। ভাগৱতৰ মাধ্যমেদি, ভাগৱতৰ বাহিৰত আমি কথা কেতিয়াও পাতিবলৈ নিবিচাৰোঁ। ভাগৱতৰ ভিতৰতে থাকি আমি আলোচনা কৰিবলৈ আগবাঢ়ি যাম, নহয়নে বাৰু বাপ? গতিকে আমি ভাগৱতৰ দ্বাদশ স্কন্ধৰ পৰীক্ষিতৰ ব্ৰহ্মজ্ঞানলৈ আগবাঢ়িছোঁ। কৃষ্ণ। দ্বাদশ স্কন্ধ 8ম অধ্যায় দুলৰী পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান। নিগদতি সূত্ৰ শুনিও শৌনক যেন কথা ভৈল পাছে এতেকে বচন বুলি ব্যাসসূত মন হুয়া যেবে আছে জগতকে যিটো কৃষ্ণময় দেখো ব্ৰহ্মময় মহামুনি বৈকুণ্ঠৰ শাস্ত্ৰ মহাভাগৱত তাহানে মুখত শুনি হৰিৰ মনৰ মল দূৰ ভৈল গুচিল মোহ আন্ধাৰ পৰম ঈশ্বৰ প্ৰকাশ ভৈলন্ত হিয়াত বাহি ৰাজাৰ হে দ্ৰৱ ভৈল চিত্ৰ তনুৰ মানচিত ঝুৰে নয়নৰ নীৰ আনন্দে মগন ভৈল কতুক্ষণ কৰিলন্ত চিত থিৰ হে ৰাম অৱনত মাথে উঠি নৰত নাথে সপুষ্ট অঞ্জলি ধৰি শুকৰ চৰণ পদ্ম দুখানি মাথা তলৈ লাহা দৰি কৃষ্ণ। হে বাবাই সকল, এই জগতলৈ মহাভাগৱত 3 বাৰ আহিছিল আৰু 3 বাৰৰ অন্তত আমি বৈকুণ্ঠৰ কল্পতৰ মহাভাগৱত শাস্ত্ৰভাগী
শ্ৰৱণ কীৰ্তন কৰিবলৈ সুযোগ পাইছোঁ। তাৰে এটা মাহ আহাৰ মাহ। আহাৰ মাহৰ শুক্লা নৱমী তিথিৰ পৰা পূৰ্ণিমালৈকে 7 দিন এই মৰ্ত্যত ভাগৱত নামি আহিছিল। আপোনালোকে নিশ্চয় পাইছে। আমাৰ এই ভাগৱতত সেই কাহিনী ভাগ নাই। যি ভাগ মূল সংস্কৃত ভাগৱত, যি ভাগ ভাগৱতৰ পৰা গুৰুজনাই ভাগৱত ভাগ অনুবাদ কৰিছে, সেই মূল ভাগৱতত সেই কাহিনী ভাগ আছে। সেই কাহিনী ভাগত কি আছে? আহাৰ মাহৰ শুক্লা নৱমী তিথিৰ পৰা পূৰ্ণিমালৈকে গোকৰ্ণই তেওঁ ভাতৃ দণ্ডুকাক ভাগৱত ক'ব লগা হৈছিল। কিয় ক'ব লগা হৈছিল? তাৰ লগত আমাৰ এটা কাৰ্য মিল আছে। আমি যেতিয়া আমাৰ সমাজৰ কোনোবা লোক পৰগামী হয়, তেতিয়া আমি কি কৰোঁ? 3 দিনত তিলানী, 10 দিনত দহা। এই 10 দিনত দহা পতাৰ যিটো নিয়ম ক'ৰ পৰা আহিল? এইটো আমাৰ ভাগৱতৰ পৰাই আহিছে। 10 দিনত আমাৰ 24 ঘণ্টাতে দিনে 240 দিন হয়। 3 দিনত আমি তিলানী কৰ্ম কৰি আৰু 7 দিন আমি সেই মৃতকৰ পৰিয়ালটিক, আপোনালোকে কেনেকৈ কৰে নাজানো, আমাৰ ফালে আমি ভাগৱত শ্ৰৱণ কৰাওঁ। কৰায়নে আপোনালোকে? 7 দিন ভাগৱত পাঠ কৰেনে? কৰে। আগৰ যিসকল বা আগৰ যিটো মানে সংস্কাৰ আছিল, নীতি, তাত 10 দিনলৈকে কোনো লোক নাযায় বা ভাগৱত নপঢ়ে, নহয়নে বাৰু? চোৱা লাগি আছে বুলি যিটো ব্যৱস্থা। কিন্তু বৰ্তমান সময়ত একশৰণ হৰিনাম মাৰ্গেৰে সনাতন পৰম্পৰা যি ধৰি ৰাখিছে, তেওঁলোকে শাস্ত্ৰ ভাগৱত অধ্যয়ন কৰি এই কথাত উপলব্ধি হ'ল যে মানুহঘৰক আমি পতিত পেলাই চোৱা হৈছে বুলি যিটো আমি ভাবি পেলাই ইনেই মানুহ যায়, কিন্তু কোনো ধৰণৰ শাস্ত্ৰ ভাগৱত পঢ়া নহয়। কিন্তু বৰ্তমান সময়ত আমি আজি মৃতকৰ ঘৰত শাস্ত্ৰ ভাগৱত অধ্যয়ন কৰা হৈছে। ইয়াৰ অৰ্থটো ক'ৰ পৰা আহিলে? এই অৰ্থটো আহিলে সংস্কৃত ভাগৱত মূল যিভাগ ভাগৱত, তাত গোকৰ্ণই দণ্ডুকাক 7 দিন ভাগৱত শুনাব লগা হৈছিল। কেলৈ শুনাব লগা হৈছিল? আপোনালোকে নিশ্চয় কাহিনীটো জানে, তথাপিতো আপোনালোকৰ আগত মানে ক'বলৈ বিচাৰিছোঁ, মনত থাকিবৰ কাৰণে, যদি অকণমান পাহৰিও গৈছে। আত্মদেৱ নামৰ এজন ভক্তিপৰায়ণ লোক আছিল। তেওঁ সন্তানৰ পৰা বিমুখ হৈছিল। তেওঁ জীৱনত কোনো ধৰণৰ সন্তান প্ৰাপ্তি নহৈছিল। তেওঁ ৰজা আছিল, ধন ধানেৰে উপচি আছিল, কিন্তু জীৱনত সন্তানৰ প্ৰাপ্তি নহৈছিল। আৰু এনেধৰণে সদায় তেওঁ ঈশ্বৰ উপাসনা কৰি থাকে, মনত এটা দুখ, আৰু সেই দুখৰ বোজা কঢ়িয়াই থাকোঁতেই এদিন এজন সিদ্ধ পুৰুষক লগ পালে, সেৱা সৎকাৰ কৰিলে, আৰু সিদ্ধ পুৰুষজনে তেওঁক সুধিলে যে তোমাৰ ভক্তিত মই সন্তুষ্ট হৈছোঁ, কোৱাচোন তোমাক মই কেনেকুৱা উপকাৰ সাধন কৰিব পাৰোঁ। তেতিয়া সেই আত্মদেৱে তেওঁ জীৱনৰ দুখৰ কথা অৱগত কৰিছিল যে হে সিদ্ধ, হে ঋষিবৰ, মোৰ জীৱনৰ সকলো প্ৰাপ্তি হৈছে, ধন ধান ভাজ্যা, কিন্তু ভগৱন্তই মোৰ পুত্ৰৰ যিটো স্নেহ, সেই স্নেহৰ পৰা বঞ্চিত কৰি ৰাখিছে। যদি আপুনি কৃপা কৰে তেন্তে আমাক যদি এটি পুত্ৰ দান দিয়ে, নিশ্চয় পৰম কৃতাৰ্থ হ'ম। সিদ্ধ পুৰুষজন ত্ৰিকালজ্ঞ আছিল। ভূত ভৱিষ্যত বৰ্তমানৰ কথা তেওঁ ধ্যানৰ মাধ্যমেদি জানিব পাৰে, আৰু লগে লগে আত্মদেৱৰ কথাখিনি ভাবি কি কৰিলে, তেওঁ ধ্যানস্থ হ'ল, আৰু ধ্যানস্থ হৈ আত্মদেৱক ক'লে যে হে ৰাজন, তোমাৰ জীৱনত সন্তানৰ প্ৰাপ্তি দেখোন মই দেখাই নাই, কাৰণ তোমাৰ জীৱনত সন্তান যে হ'ব লাগে এই ব্যৱস্থাপনাটো ভগৱন্তই দিয়া নাই। তেতিয়াহ'লে মোৰ উপায়? ৰাজনে ক'লে যে আমি শুনি আহিছোঁ
যে সিদ্ধপুৰুষসকলে যি ব্ৰহ্মবাক্য কয় বা তেওঁলোকে যি ধৰণে চিন্তা কৰে তেনেধৰণে ঈশ্বৰে মানে। আপুনিও আমি জানো আপুনি টিকালজ্ঞ এজন সাধনাত পুষ্ট হৈ থকা ব্যক্তি, গতিকে মোক যদিও মোৰ কপালত নাই কোনোবা এটা প্ৰকাৰে এটি সন্তানৰ আশা আমি কৰিব নোৱাৰোঁনে? বৰ্তমান সমাজত যদিও কোনোবা গৱস্থ আয়ে সন্তান জন্ম দিব নোৱাৰিলে বিভিন্ন ব্যৱস্থা যেনেকৈ বৰ্তমান সমাজত আছে, আজিকালি কিবা টেষ্ট টিউব বুলি এটা ওলাইছে, তেনেকৈ সন্তান জন্ম দিব পাৰে বা তুলি ল'ব পাৰে, বিভিন্ন উপপথ আছে। আৰু সেই ৰাজনে উপপথ বিচাৰিছিল, তেতিয়া সিদ্ধ পুৰুষে ভাবি চিন্তি চাই ক'লে যে এটা পথ নথকা নহয়, আছে। গতিকে মই ধ্যানস্থৰ জৰিয়তে তোমাক এটি ফল দিছোঁ, তেওঁ ধ্যান কৰিলে আৰু এটি ফল দিলে, তুমি এই ফলটি নি তোমাৰ পত্নীগৰাকীক খাবলৈ দিবা, যিটো আমাৰ দশৰথৰ বা ৰামচন্দ্ৰৰ অযোধ্যাত ঘটিছিল। ঠিক তেনেকৈ ফলটো দিলে আৰু ফলটো দিয়াৰ লগে লগে ক'লে যে তুমি তোমাৰ ভাৰ্যাগৰাকীক এই ফলটি খাবলৈ দিবা আৰু নিশ্চয় ভগৱন্তই তোমাৰ ভাৰ্যাৰ গৰ্ভত সন্তানটি হ'ব, কিন্তু তুমি সন্তান জন্ম দিব পৰা ক্ষমতা তোমাৰ নাই। আত্মদেৱে পৰম তৃপ্তিৰে আনন্দিত হৈ সেই ফলটি লৈ আহিলে, লৈ আহি ভাৰ্যাগৰাকীক দিলে। কিন্তু আত্মদেৱ যেনেকৈ এজন ধৰ্মপৰায়ণ লোক আছিল, কিন্তু ভাৰ্যাগৰাকী আকৌ তেনেকুৱা ধৰ্মপৰায়ণ নাছিল। তেওঁ ৰাজসিক মাৰ্গৰ লোক, তেওঁ ৰজাৰ পত্নী হিচাপে ৰং ৰহস্য কৰি আনন্দত মতলীয়া হৈ থাকি খুব ভাল পায়। তেওঁ মনতে ভাবে যে সন্তান জন্ম দি গৰ্ভত 10 মাহ 10 দিন কষ্টভোগ কৰাৰ তেওঁ হেঁপাহেই নাই। তেওঁ যেনেধৰণে আছে তেনেধৰণে থাকিবলৈ সদায় ইচ্ছা প্ৰকাশ কৰি থাকে। সন্তান নোহোৱাৰ কাৰণে তেওঁ আফচোচ নাই, কিন্তু আত্মদেৱে এটি সন্তান আশা কৰিছিল। আৰু লগে লগে ভাৰ্যাগৰাকীক যেতিয়া ফলটো দিলে, ভাৰ্যাগৰাকীয়ে তেওঁৰ স্বামীৰ কথা যদি অমান্য কৰে নিশ্চয় দূষণীয় হ'ব, আৰু তেওঁ ফলটো খালে যে সন্তান হ'ব এই কথাষাৰো বিশ্বাস নাই, আৰু যদি হয়ও তেওঁ সন্তান গৰ্ভস্থ কৰি জন্ম দিবলৈ তেওঁ ইচ্ছা নকৰিলে। তেতিয়াহ'লে কি কৰিব এতিয়া ফলটো? তেওঁ এই কথাটো লগে লগে তেওঁ এগৰাকী বায়েক আছিল আৰু বায়েকৰ লগত কথাটো আলোচনা কৰিলে। আমাৰো তেনেকুৱা হয়, বিশেষ কথা হ'লে পোনছাতেই বাই ভনী থাকিলে বায়েক ভনীয়েকে কথাটো খুব সুন্দৰভাৱে আলোচনা কৰে। আৰু বায়েকৰ লগত আলোচনা কৰোঁতে বায়েক আকৌ বৰ চতুৰ আছিল, ভনীয়েকৰ ধন ধান টকা পইচা দেখি অলপ হিংসাত জৰ্জৰিত। গতিকে তেওঁ ক'লে যে তোমাক যে ফলটো দিলে, এই ফলটো তুমি এটা কাম কৰিবা, মই তোমাক এটা উপায় দিব পাৰোঁ। ইতিমধ্যে মোৰ গৰ্ভত এটি সন্তান স্থিতি হৈছে, এই মাত্ৰ বেছি দিন হোৱা নাই। তুমি ফলটো খালোঁ বুলি ক'বা আৰু মই তোমাৰ ঘৰত থাকিম বাই ভনী হিচাপে 10 মাহ 10 দিনহে তোমাক পৰিচাৰ্য কৰাৰ অভিনয় কৰি, যিহেতুকে তুমি ফলটো খোৱাৰ লগে লগে তোমাৰ গৰ্ভ পৰিস্ফুট হ'ব বা ৰাইজে দেখিব, আৰু তোমাক প্ৰতিপালন কৰাৰ মানসেৰে মই তোমাৰ ঘৰত থাকিম আৰু তুমি গৰ্ভত সন্তান হোৱাৰ এটা অভিনয় কৰিবা, আৰু মই গৰ্ভত মোৰ সন্তানটো মই ডাঙৰ কৰিম আৰু নিৰ্দিষ্ট সময়ত মই সন্তানটো প্ৰসৱ কৰিম, আৰু তুমি সেই সন্তানটো তোমাৰ বুলি ৰজাক ক'বা, তুমি ফলটো নাখাবা। তাৰ বিনিময়ত কি হ'ব যে মোক যথেষ্ট ধন টকা পইচা দিব লাগিব। আৰু সেই ভনীয়েকে কথাটো মান্তি হ'ল, হ'ব তুমি এই কামখিনি কৰা, কৰাৰ লগে লগে মই তোমাক যিমানখিনি ধন লাগে সকলোখিনি দিম। আৰু সেইদিনাৰ পৰা সেই আত্মদেৱৰ ভাৰ্যাই গৰ্ভধাৰণৰ অভিনয় কৰিলে, আৰু বায়েকে তেওঁক প্ৰতিপালন কৰাৰ চলেৰে একেলগে দুয়োগৰাকী থাকিলে, বৰকে ওলাই সোমাই নুফুৰে। আৰু ফলটো কি কৰিলে? ফলটোৰ ওপৰত এওঁলোকৰ বিশ্বাস নথকাৰ হেতুকে এই ঘৰতে এগৰাকী গাই আছিল, এই গাইজনীক ফলটো খুৱাই দিলে। সেই সময়তে এফালে বায়েকৰ গৰ্ভত সন্তান স্থিতি হ'ল, ব্ৰহ্মবাক্য অথলে নাযায়, যিটো চেপ্টাৰ আজি আমি উলিয়াই লৈছোঁ পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান, ব্ৰহ্মবাক্য অথলে নাযায়।
আৰু ব্ৰহ্মবাক্যে অথলে নোযোৱাৰ কাৰণে গৰুক যেতিয়া ফলটো খুৱাই দিলে সেইদিনাৰ পৰা গৰুৰ পেটত এটি সন্তান স্থিতি হ'বলৈ ধৰিলে, যিহেতুকে ব্ৰহ্মবাক্য নহয়নে বাৰু। এতিয়া লগে লগে গৰুৰ পেটত সন্তান ডাঙৰ হৈছে, বায়েকৰ গৰ্ভতো সন্তান ডাঙৰ হৈছে, ভনীয়েকে গৰ্ভধাৰণৰ অভিনয় কৰিছে, সময় বাগৰি গৈ আছে, 10 মাহ 10 দিনৰ লগে লগে সন্তান জন্ম হ'ল আৰু ভনীয়েকে সেই সন্তানটো নিজৰ বুলি আত্মদেৱক ক'লে আৰু আত্মদেৱে অত্যন্ত আনন্দিত হ'ল। 3 দিনমানৰ পাছতে আকৌ গৰুজনীয়েও এটা সন্তান জন্ম দিলে, কাৰণ 3 দিনমানৰ পাছতে ফলটো খুৱাইছিলে, সেইখিনিতো গুণা কথা কৰোঁতে গ'লেই সময়খিনি। 3 দিনৰ পাছত ফলটো গৰুজনীক খুৱাই দিয়াৰ কাৰণে গৰুজনীৰ গৰ্ভৰ পৰা এটি সন্তান জন্ম হ'ল। এতিয়া গৰুজনীৰ গৰ্ভৰ পৰা জন্ম হোৱা সন্তানটো দেখিবলৈ কেনেকুৱা? ব্ৰহ্মবাক্যৰ দ্বাৰা মনুষ্যৰ গৰ্ভত সন্তান জন্ম দিবৰ বাবে যিটো আশীৰ্বাদ কৰিছিল সেই ফলশ্ৰুতিত মানুহ হ'ল, কিন্তু গৰুৰ গৰ্ভত জন্ম হোৱাৰ কাৰণে কাণবিলাক গৰুৰ নিচিনা কাণ হোৱাৰ কাৰণে তেওঁৰ নাম থলে কি গোকৰ্ণ। গো মানে গৰু, কৰ্ণ মানে কাণ, গোকৰ্ণ। আপোনালোকে ভাওনা চাইছে গোকৰ্ণ উপাখ্যান। এতিয়া আত্মদেৱে এই কথাটো গম পোৱাৰ লগে লগে আনন্দিত হ'ল, বিচাৰিছিলে 1 পালে 2, নিজৰ ভাৰ্যাগৰাকীৰ ফালৰ পৰাও পালে সন্তান আৰু গোকৰ্ণ জন্ম হ'ল। সেই আত্মদেৱৰ ভাৰ্যাৰ দ্বাৰা সন্তানটি হ'ল আৰু লগে লগে আত্মদেৱে পৰম আনন্দিত হ'ল। এতিয়া আনন্দিত হৈ যোৱাৰ পাছত অসৎ চিন্তাৰে সন্তান জন্ম দি ৰজাৰ বুলি কোৱা সেই সন্তানটিৰ নাম থলে দণ্ডুকাৰী। এতিয়া গৃহত 2টা সন্তান, এটাৰ নাম দণ্ডুকাৰী আৰু এটা হ'ল গোকৰ্ণ। গোকৰ্ণ যিহেতুকে সিদ্ধপুৰুষৰ বাক্যৰ দ্বাৰা জন্মগ্ৰহণ কৰাৰ কাৰণে জন্ম হোৱাৰ দিনাৰ পৰা তেওঁ স্বভাৱ ভাৱ সকলোবিলাক সলনি হ'ল। তেওঁ গতি কৰে সন্তৰ সমাজলৈ, য'ত ভাগৱত আলোচনা কৰে, য'ত ঈশ্বৰৰ নাম হয়, য'ত ভাল কথা আলোচনা হয়, তালৈ গোকৰ্ণ যায়। আৰু দণ্ডুকা কলৈ যায়? অসৎ চিন্তাৰে স্থিতি হোৱা, যিহেতুকে বায়েকগৰাকীৰ মনৰ যিটো চিন্তাধাৰা বেয়া, অসৎ চিন্তা, লোলুপ দৃষ্টি, ধন দানৰ প্ৰতি থকা লালসা, আৰু তেনেকুৱা লালসা 10 মাহ 10 দিন মনত লৈ সন্তানটো ডাঙৰ কৰাৰ কাৰণে দণ্ডুকাৰী অত্যন্ত লোভীয়া হ'ল, লোকৰ ধন ধানৰ প্ৰতি আগ্ৰহী হ'ল। আৰু দণ্ডুকাৰী ডাঙৰ হোৱাৰ লগে লগে তেওঁ কি কৰিলে? চুৰ ডকাইত কৰিবলৈ ধৰিলে। কেইবাগৰাকীও পত্নী তেওঁ বিবাহ পাতিলে। পাতি লোৱাৰ পাছত সকলোকে আনি অত্যাচাৰ কৰিবলৈ ধৰিলে, মানুহক হত্যা কৰি ডকাইত কৰি তেওঁ জীৱন নিৰ্বাহ কৰিবলৈ ধৰিলে। আৰু তেওঁ কেইবাগৰাকী পত্নীক বিবাহ কৰি আনি পত্নীসকলক তেওঁ যেনেধৰণে শুশ্ৰূষা কৰিব লাগে তেনেধৰণে নকৰিলে। আৰু এদিন পত্নী কেইগৰাকীয়ে দণ্ডুকাৰৰ অত্যাচাৰৰ কথা ভাবি তেওঁলোকে সিদ্ধান্ত ল'লে যে এইজনৰ লগত থাকি আমি জীৱনৰ সুখ নেপাম, অসৎ চৰিত্ৰৰ লোক, গতিকে এওঁতো ধন ধান বহুত আছে, আটাইকেইগৰাকীয়ে তেওঁক হত্যা কৰি ৰাজ্যৰ সমস্ত ধন ধান লুটি লোৱাৰ এটা মানসিকতা আৰম্ভ কৰিলে, নহয়নে বাৰু। ইতিমধ্যে নিজৰ পিতৃক ৰাজ্যৰ পৰা খেদি পঠিয়ালে, মাককো খেদি পঠিয়ালে দণ্ডুকাৰীয়ে। আৰু পত্নী কেইগৰাকীৰ লগত অভিলাষ কৰি থাকোঁতে পত্নী কেইগৰাকীয়ে সিদ্ধান্ত লোৱাৰ মতে এদিন তেওঁ শুই থকাৰ অৱস্থাত দণ্ডুকাৰীক হত্যা কৰিলে, আটাইকেইগৰাকী লগ পাতি ধন ধানৰ আশাত। যিহেতুকে হত্যা কৰিলে, সেই হত্যা কৰা জীৱটো প্ৰেতাত্মালৈ ৰূপান্তৰিত হ'ল। আমি যিমানখিনি লোক ইয়াত বহি আছোঁ সকলোৱে আত্মা। আমি যেতিয়া পৰগামী হ'ম তেতিয়া কি হ'ব? আমাৰ আত্মাটো প্ৰেতাত্মা হ'ব। মনত ৰাখিব, আমি প্ৰত্যেকেই প্ৰেতাত্মা হ'ম। বৰ্তমান আমি আত্মাধাৰী। যেতিয়া দেহহীন হ'ব তেতিয়া আমি কলৈ ৰূপান্তৰিত হ'ম? প্ৰেতাত্মালৈ। আৰু সেই প্ৰেতাত্মাটো যদি গতি হয় তেতিয়াহ'লে ভাল গৰ্ভত স্থান পাব, যদি বেয়া হয় তেতিয়াহ'লে সংসাৰত কিছুদিনৰ কাৰণে ভ্ৰমি ফুৰিব লগা হয়। প্ৰমাণ আছে। বেজবেজালীবিলাকে মন্ত্ৰৰ দ্বাৰা কিছুমান আত্মা ধৰি, আজিকালি কমি গৈছে, আগতে সেই ব্যৱস্থাবিলাক আছিলে। হয়তো আপোনাসবেও দৰ্শন
হৈছে নাই নাজানো, আমাৰ জীৱনত দৰ্শন হোৱা নাই, কিন্তু আমাৰ পিতৃসকলৰ দৰ্শন হৈছিল। কেতিয়াবা ৰাস্তাত শিৱসাগৰ ফালে গ'লে এই প্ৰেতাত্মাবিলাকে আগুচি ধৰে। এই যে ব্যৱস্থাপনাবিলাক, এইবিলাক হ'ল প্ৰেতাত্মা, যিবিলাক আত্মাই কৰ্মৰ অধোগতিৰ দ্বাৰা এই জগতত ক'তো স্থান নাপায়, সেই আত্মাবিলাকে প্ৰেতাত্মা হৈ জগতত ঘূৰি ফুৰে, নহয়নে বাৰু? গতিকে এই দণ্ডুকাৰী যে অসৎ চিন্তাৰ বা অসৎ কৰ্মৰ আত্মা আছিল, গতিকে মৰাৰ পাছত প্ৰেতাত্মা হ'ল, কিন্তু ক'তো তেওঁ গতি পোৱা নাই। আৰু যেতিয়া গতি নাপায়, সেই প্ৰেতাত্মাবিলাকে বৰ কষ্ট পায় আৰু কষ্ট পাই জগতৰ বহু লোকক অশান্তি কৰি থাকে। ঠিক তেনেকৈ দণ্ডুকাৰীয়ে অশান্তি কৰিবলৈ ধৰিলে। ইতিমধ্যে গোকৰ্ণক আগুচি ধৰে, আগুচি ধৰি গোকৰ্ণে ভক্তি সাধুসংগলৈ যায়, ৰাস্তাত ধৰি আমনি কৰে। যদি গোকৰ্ণই ঈশ্বৰৰ কথা উপাসনা কৰে, কিবা কিবি শিলগুটি বা মাটি দলিয়াই অশান্তি কৰে, আৰু গোকৰ্ণে সিদ্ধান্ত কৰি গম পালে যে এই প্ৰেতাত্মাটোৱে মোক কিয় বাৰে বাৰে আমনি কৰি আছে, তেতিয়া লগে লগে তেওঁ ধ্যানস্থ হৈ, যিহেতুকে তেওঁ ভক্তি স্বৰূপা আছিল, আৰু তেওঁ ক'লে যে তুমি মোক কিয় আমনি কৰি আছা, তোমাৰ অশান্তিত মই ঈশ্বৰ সাধনা কৰিব পৰা নাই, কোৱা তোমাক কি কৰিলে তুমি শান্তি পাবা। তেতিয়া দণ্ডুকাৰ সেই প্ৰেতাত্মাটোৱে কৈছিল, হে ভাই, মই পৰম অশান্তিত আছোঁ, মোৰ পত্নীসকলে মোক অত্যাচাৰ কৰি মাৰিলে, মোৰ কৰ্ম বাসনাৰ কাৰণে মোৰ আত্মাটোৱে গতি পোৱা নাই, গতিকে তুমি মোক গতি দিব লাগে। তুমি পৰম ধাৰ্মিক, তুমি ভাগৱতমুখী, তোমাৰ দেহত ভাগৱত আছে, গতিকে তুমি মোক গতি দিব লাগে। তেতিয়া গোকৰ্ণই সেই প্ৰেতাত্মাটো এডাল ডাঙৰ বাঁহত ভৰাই পেলাই বান্ধি দিলে, আৰু তেওঁ ভাগৱত কীৰ্তন কৰিবলৈ আৰম্ভ কৰিল। যিহেতুকে প্ৰেতাত্মা একে স্থিৰে থাকিব নোৱাৰে, কোনোবা এটা চুঙা বা কোনোবা এটা পাত্ৰত আত্মাটো ভৰাই ৰাখিব লগা হ'ল, আৰু সেই বাঁহৰ 7 পাপযুক্ত এটা বাঁহৰ এটা পাপত আত্মাটো ভৰাই দিলে, আৰু লগে লগে কাষতে বাঁহৰ সেই চুঙাখিনি ৰাখিছে, আৰু তেওঁ ভাগৱত কীৰ্তন কৰিবলৈ ধৰিলে। প্ৰত্যেক সপ্তাহত, অৰ্থাৎ প্ৰত্যেকটো তিথিত বা প্ৰত্যেকটো দিনত এটা খণ্ড শেষ হয়, এপাপ বাঁহ ফাটি যায়, লগে লগে সিপাপ বাঁহলৈ আত্মাটো গতি কৰে। এনেকৈ কৈ 7 দিন 7 ৰাতি গোকৰ্ণই ভাগৱত গোৱাৰ পাছত শেষত 7 পাপ বাঁহ ফাটি পেলাই দণ্ডুকাৰ আত্মা গতি কৰিলে। অৰ্থাৎ গোকৰ্ণই ভাগৱত শ্ৰৱণ কৰোৱাই আত্মাৰ সদ্গতি দিলে, আৰু সেই সূত্ৰে আমি মৃতকৰ ঘৰত 7 দিন ভাগৱত শ্ৰৱণ কৰোৱাওঁ, যাতে আত্মাটোৱে জাগতিক জগতত যদি কোনোবা অসৎ কৰ্ম সম্পাদন কৰিছিল, আমি গঞাসকলে 7 দিন ভাগৱত শ্ৰৱণ কৰোৱাই জানোচাক সেই আত্মাটো গতিপ্ৰাপ্ত হোৱা নাই বা মৃতকৰ আশে পাশে আছে, ভাগৱত শ্ৰৱণৰ মাধ্যমেদি যাতে তেওঁ বৈকুণ্ঠগামী হয়, সেই উদ্দেশ্য আগত ৰাখি গৃহস্থৰ ঘৰত আমি 7 দিন ভাগৱত শ্ৰৱণ কৰোৱাওঁ, নহয়নে বাৰু? আৰু সেই কথাটো আমাৰ এই কথাটোৰ লগত মিল আছে। গতিকে সেৱা ধৰক যাওক, সেৱা ধৰক যাওক। কৃষ্ণ হৰি কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰী মনৰ কাম, ভকতৰ সংগ সদায় নুগুচক মুখে তোৱা গুণা নাম, ভকতৰ সংগ সদায় নুগুচক মুখে তোৱা গুণা নাম। সেউকী সমস্তই সন্তৰ সংগক আশ্ৰয় কৰি এভাগী গোৱাপাং দণ্ড দি আপোনাসৱৰ চৰণত সেৱা ধৰিছে। তেৰাসৱৰ সেৱা প্ৰভু ভগৱন্তৰ চৰণলৈ আমি অৰ্পণ কৰি দিছোঁ। তেখেতৰ মনৰ হতবিলাকখিনি ভগৱন্তে পূৰণ কৰক। এনেধৰণে গুৰু ভকতক সেৱা সৎকাৰ কৰি থাকিবলৈ শক্তিধৰ পুৰুষে শক্তি দি অন্তৰ ৰাম নাম বস্তু বিশ্বাস কৰাই ধৰ্মত মতিস্থিৰ কৰি গোবিন্দে দুখানি চৰণে চপাই ধৰিব লগা। কৃষ্ণ হৰি ৰাম কৃষ্ণ। গতিকে আমাৰ এতিয়া সমাজত সেই ব্যৱস্থাটো আছে, নহয়নে বাৰু? বাপ কথাটো আমাৰ বাপক ক'লোঁ।
আমাৰ বুঢ়া বাবা ক'লোঁ কথাটো খাপ খাইছেনে অকণমান খাইছেনে কিবা চিন্তা কৰি আছে নেকি ভাগৱত থাকি বেলেগ কথা চিন্তা নকৰিব যে কি নহওক আপোনালোকক আমি জনাইছোঁ আপোনালোকে জানে এইবিলাক কথা তথাপিতো আমি আনিছোঁ বা আইসকলে হয়তো কেতিয়াবা নাজানিবও পাৰে কিয়নো 7 দিন ভাগৱত পাঠ কৰিব লগা হ'ল এতিয়া এইখিনিতে আমি সমাজ সংস্কাৰৰ কথাও পাতিব লাগিব কি পাতিব লাগিব এতিয়া 7 দিন ভাগৱত গাওঁ হয় আমাৰ সেউকীসকলে ভাগৱত কিন্তু শ্ৰৱণ নকৰে পঢ়িব লাগে কাৰণে পঢ়ে দুজনমান ভকত গ'ল আৰু সেউকীসকল বিভিন্ন কামত ব্যস্ত থাকে সেউকীসকলে ভাগৱত কেলে শ্ৰৱণ কৰিব লাগে আমি আত্মাৰ সদ্গতিৰ কাৰণেহে কৈছোঁ শুনিব লাগে আত্মাটোহে কিন্তু এটা কথা মনত ৰাখিব যিহেতুকে মৃতকৰ পৰিয়ালবৰ্গ সম্বন্ধীয় তেওঁ এই জগতত তেওঁ ঔৰসে জীৱবিলাক থৈ গৈছে তেওঁলোকে শ্ৰৱণ কৰিলে সেই আত্মাই শ্ৰৱণ হয় কেনেকৈ শ্ৰৱণ হয় কৃপালু মাধৱ মহাপুৰুষে সেই কথাটোকে নামঘোষাত লিখিছে যাৰ পুত্ৰ হবে ঐত্য হৰিত শৰণ লয়া হৰি গুণ গাৱে শুদ্ধভাৱে দধি দুগ্ধ ঘৃত মধু নদীৰ জলক পিয়া তৃপ্তিগণে তৃপ্তিক পাৱে গতিকে আজি তাৰিখৰ পৰা আমি সেই 7 দিন যদি নিৰলে ভাগৱত শ্ৰৱণ কৰোঁ নিশ্চয় তেৰা সমস্তৰ আত্মাৰ যদি ক'ৰবাত দুখ দুৰ্গতি আছিল ভাগৱতৰ শ্ৰৱণৰ মাধ্যমেদি বৈকুণ্ঠগামী হ'ব বা গতিপ্ৰাপ্ত হ'ব এনেধৰণে সেই ব্যৱস্থাটো হৈছিল আহাৰ মাহৰ শুক্লা নৱমী তিথিৰ পৰা পূৰ্ণিমালৈকে 1 2 হ'ল ভাদ মাহত শুক্লা নৱমীৰ পৰা পূৰ্ণিমালৈকে আহিছিল পৰীক্ষিতৰ কথা আপোনালোকে জানে তেওঁ এজন ধৰ্মশীল ৰজা হোৱাৰ স্বত্তেও ঋষি সমস্তৰ অভিশাপ হৈছিল আৰু অভিশাপৰ পৰা মুক্ত পাবৰ বাবে বেদৰ বহু মাত থকাৰ পাছতো কেৱল ভাগৱত শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি 60,000 ঋষিৰ সন্মুখতে তেওঁ গতিপ্ৰাপ্ত হৈছিল এইখিনি কথা মই আপোনালোকক চমুকে ক'লোঁ যিহেতুকে আপোনালোকে এই কথাখিনি জানে তৃতীয়বাৰ ভাগৱত আহিছিল বৃন্দাবনত কেনেকৈ আহিল বৃন্দাবনত ভগৱন্ত পুৰুষ এই জগতধাম এৰি যোৱাৰ পাছত তাত ভক্তি মাতৃ অৰ্থাৎ এগৰাকী মাতৃ সুন্দৰ হৈ গৈ আছে স্বাস্থ্যৱান হৈ গৈ আছে ৰূপত সুন্দৰতা হৈছে কিন্তু তেওঁৰ 2টি সন্তান ক্ৰমান্বয়ে বৃদ্ধ অৱস্থালৈ গৈ আছে আৰু মাতৃগৰাকীয়ে সন্তান দুটা ইমানেই বুঢ়া হৈ গৈছে দিনক দিনে তাৰ কাৰণে মাতৃগৰাকীয়ে বৃন্দাবনত কান্দি আছিল আৰু কান্দি থকা সময়তে দেৱৰ্ষি নাৰদ সেইফালে গৈছিল যাওঁতে মাতৃগৰাকী সুধিলে যে হে আই তুমিতো এগৰাকী ৰমণী খুব সুন্দৰ তোমাৰ স্বাস্থ্য কিন্তু তোমাৰ 2টি সন্তান দেখিছোঁ আৰু এই সন্তান দুটি কি হয় তেতিয়া আইগৰাকীয়ে ক'লে এই সন্তান দুটি মোৰ গৰ্ভৰ পৰাই সৃষ্টি হোৱা কিন্তু তেওঁলোকে দিনক দিনে তেওঁলোকৰ স্বাস্থ্য বহি গৈছে বুঢ়া হৈ গৈছে আৰু মই মাতৃগৰাকী হৈ দিনক দিনে সজীৱ হৈ আছোঁ একো ধৰিব পৰা নাই তেতিয়া দেৱৰ্ষি নাৰদে ক'লে যে তোমাৰ সন্তান দুটি ভক্তিৰ পৰা বিৰত হোৱাৰ কাৰণে বা ঈশ্বৰ বিমুখ হোৱাৰ কাৰণে তেওঁ ক্ৰমান্বয়ে আয়ুস শেষ হৈ গৈছে আৰু তুমি ভক্তিক আশ্ৰয় কৰি থকাৰ কাৰণে তোমাৰ স্বাস্থ্য দিনক দিনে উজ্জ্বলতা বাঢ়ি গৈছে তেতিয়াহ'লে এই সন্তান দুটিক মই সজীৱ কৰিবৰ কাৰণে কি কৰিব লাগিব বোলে ভাগৱত শ্ৰৱণ কৰোৱাব লাগিব বা সন্তান দুটি ভাগৱতমুখী কৰিব লাগিব আৰু সেই তেতিয়াই কাতি মাহৰ শুক্লা নৱমীৰ পৰা পূৰ্ণিমালৈকে 7 দিন 7 ৰাতি দেৱৰ্ষি নাৰদে বৃন্দাবনত ভাগৱত শ্ৰৱণ কৰাইছিল আৰু সেই সন্তান দুটিৰ নাম জ্ঞান আৰু বৈৰাগ্য আৰু মাতৃগৰাকীৰ নাম ভক্তিস্বৰূপা আই পৰমাৰ্থী অৰ্থত দেই গতিকে যিমানে আমি ঈশ্বৰৰ পৰা বিমুখ হ'ম সিমানেই আমি কি হ'ম আমাৰ আয়ুস শেষ হৈ যাব যিমানে আপুনি ভক্তিৰ লগত সংযুক্ত হৈ থাকিব ঈশ্বৰৰ নাম কথাৰে ৰোমাঞ্চিত হৈ থাকিব সিমানেই আপোনাৰ হ'বৰ বা আমাৰ স্বাস্থ্য দিনক দিনে সজীৱ হৈ থাকিব গতিকে আইসকল বাপসকল যাতে আমি ভাগৱতৰ পৰা কোনো কালেই কোনো দিনেই যাতে বিমুখ হ'বলগীয়া নহয় যদিও এতিয়া খেতিপথাৰ দিন হৈছে ভাগৱত বিৰাম দিছে চলাই থাকিব পৰা হ'লে ভালেই আছিল তথাপিতো আকৌ খুব সোনকালে আপোনালোকে আৰম্ভ কৰিব এয়া হ'ল শুভ লক্ষণ এতিয়া
ভাদ মাহত পৰীক্ষিতক 7 দিন 7 ৰাতি নিৰ্গুণবাদী শুকদেৱে ভাগৱত কোৱাৰ অন্তত এতিয়া পৰীক্ষিতৰ মনলৈ কি আহিল? নিৰ্গুণবাদী শুকদেৱে 7 দিন 7 ৰাতি ভাগৱত শ্ৰৱণ কৰাৰ পাছত পৰীক্ষিতক সুধিল, হে ৰাজন, তোমাক মই বৈকুণ্ঠৰ কল্পতৰ ভাগৱত শাস্ত্ৰ ইতিমধ্যে ব্যক্ত কৰিলোঁ আৰু তুমি শ্ৰৱণ কৰিলা। কোৱাচোন তুমি এই ভাগৱত শ্ৰৱণ কৰি কি উপলব্ধি হ'ল বা তুমি কি শিকিলা? যদি পৰীক্ষিতে কয় বোলে গুৰুদেৱ মই এইখিনি কথা জানিলোঁ বা গুৰুদেৱ এইখিনি কথা নাজানিলোঁ, যদি নাজানিলোঁ বুলি কয় তেতিয়াহ'লে তেওঁ শ্ৰৱণ কৰাটো নহ'ল। আৰু যদি জানিছোঁ বুলি কয় তেতিয়াহ'লে অহংকাৰ আহিল, নহয়নে বাৰু? আমাক যদি কেতিয়াবা কিবা কিবি কথা সোধে, যদি অকণমান হ'লেও জানি থওঁ, কোনোবা এজনে কোৱাৰ লগে লগে তাৰ লগতে মই বেছি জনা হৈ বেছিকৈ ক'বলৈ বিচৰাটো আমাৰ এটা স্বভাৱগত চৰিত্ৰ, নহয়নে বাৰু? বা কোনোবা এজন ভাগৱতীয়ে কোনোবা এটা কাহিনী কৈ আছে, আমাৰ মাজত যদি জনা কথাটো থাকে তেতিয়াহ'লে আমি কাষতে ইজনক কওঁৱেই, বোলে এইখিনি কথা আমি জানোৱেই, জনাখিনিকেই কৈ আছে, অৰ্থাৎ এইটো হ'ল আমাৰ অহংকাৰ। ভাগৱতত এনে কোনো নতুন কথা নাই, যিখিনি কথা আপোনালোকে সদায় শুনি আছে আৰু শুনি থকাৰ কাৰণেই ভাগৱতখন আমি পঢ়ি আছোঁ। নহ'লে ভাগৱতখন শেষ হোৱাৰ পাছত আমি বেলেগ এখন শাস্ত্ৰ পঢ়িলোহেঁতেন। কিন্তু ভাগৱত আমি দুনাই 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 শ্ৰৱণ কৰাটো আমাৰ কৰ্তব্য। কিয় কৰ্তব্য? ভাগৱত হ'ল ৰস, মুহু ৰস ৰসিকা ভুবি ভাবুকা। মুহু ৰস মানে বাৰে 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 ৰস প্ৰাণ কৰিব লাগিব, বাৰে বাৰে ৰস পাণ কৰিব লাগিব। বা সমস্ত আপোনালোকে নিশ্চয় ৰস খাইছেনে? জুচ খাওঁ, কেইগিলাচ খায়? এগিলাচ, দুগিলাচ, খুব বেছি 3 গিলাচ, বৰ বেছিকৈ খোৱাজনে 5 গিলাচ খাব। তাৰপাছত হ'ব আৰু দেই, আৰু নালাগে, আৰু পেট বোলে ভৰি গৈছে। ৰস, সেই ৰসবিলাক খাই থাকোঁতে 1 গিলাচ 2 গিলাচ আৰু পাছত আমাৰ 5 গিলাচ খোৱাৰ পাছত আমাৰ কি হয়? পেট ভৰি যায়। কিন্তু ভাগৱতৰ ৰস, অমৃত ৰস খাওঁতে খাওঁতে আমাৰ কিয় পেট নভৰে? মই যদি আজি কৈছোঁ, মোৰ ঠাইত যদি কাইলৈ অন্য এজন ভাগৱতীয়ে কয়, একেখিনি কথাকে আকৌ বেলেগ এটা ৰূপত আপোনাৰভাৱে শ্ৰৱণ কৰিবলৈ পাব। কাৰণ এই ৰস খালে বা প্ৰাণ কৰিলে পেট নভৰে, বাঢ়ি গৈ থাকে ভোক, অৰ্থাৎ আৰু প্ৰাণ কৰিবলৈ আমাৰ মন গৈ থাকে। গতিকে ভাগৱত বা ভগৱন্তৰ নাম বস্তু এনে অমৃত ৰস, যি ৰস যিমানেই প্ৰাণ কৰোঁ সিমানেই তাৰ পিয়াহ বাঢ়ি বাঢ়ি গৈ থাকে। এই অমৃত কেৱল মাত্ৰ ভাগৱতৰ কৃষ্ণৰ চৰিত্ৰ বা কৃষ্ণৰ কথাতহে আছে। বেলেগ ৰস যিমানেই সোৱাদযুক্ত হ'লেও সেই ৰস কিন্তু এটা সময়ত আমাৰ আভোগ কৰায়। কিন্তু ভাগৱতে আজি যুগ যুগ ধৰি ভাগৱতক কোনেও অস্বীকাৰ কৰিব পৰা নাই। আৰু ভাগৱতৰ ৰস এনেধৰণে প্ৰাণ কৰি আছে, ঘণ্টাৰ পাছত ঘণ্টা ৰস খাই থকাৰ পাছতো আকৌ এদিন ভাগৱত শুনাৰ হেঁপাহ জাগে, নহয়নে বাৰু? যে কি নহওক, এতিয়া পৰীক্ষিতক সেই কথাটো সুধিলে যে তুমি ভাগৱত শ্ৰৱণ কৰিলা, কোৱাচোন ৰাজন, তোমাৰ মনত কি উপজিলে বা কি ভাৱ হ'ল? যদি তুমি ভাগৱতৰ কথা জানিলা, বুজিলা, তেন্তে কোৱাচোন কোনখিনিনো কথা জানিলা? আৰু যদি তুমি নাই জনা বা তোমাৰ বুজাত অসুবিধা হ'ল, তেতিয়াহ'লে মই পুনৰবাৰ আকৌ ভাগৱত ক'ম, কাৰণ তোমাক মই গতি দিম বুলি কথা দিছিলোঁ। যদি ভাগৱত শ্ৰৱণ কৰোঁতে কোনোবাখিনিত যদি আমাৰ অসুবিধা হৈছে, তেতিয়াহ'লে পৰীক্ষিতক আকৌ নিৰ্গুণবাদী শুকদেৱে ভাগৱত কোৱাৰ সংকল্প গ্ৰহণ কৰিছিল। এতিয়া পৰীক্ষিতে কি বুলি ক'ব? এতিয়া পৰীক্ষিতৰ প্ৰশ্নটোৱে আমি জানিবলগীয়া আটাইতকৈ ডাঙৰ কথা। পৰীক্ষিতে কি বুলি ক'লে, ইয়াত এইটোকে কৈছে, নিগদতি সুত শুনিও সৌনক যেন কথা ভৈল্য পাছে, এতেক বচন বুলি ব্যাস সুত মৌন হুয়া যেবে আছে। এই ওপৰৰ পদশাৰীয়ে কি কৈছে জানেনে? পৰীক্ষিতক নাই কোৱা। এই পদটি কৈছে সৌনকে সুত সুধিছে। ভাগৱত দুটা ছিষ্টেমত বা দুটা ব্যৱস্থাপনাত পাঠ হৈ থাকে। যেনেকৈ আমি থিয়েটাৰবিলাক চালে ডাবুল ষ্টেজ থাকে, দেখিছেনে? এটা ষ্টেজত দেখুৱাই থাকোঁতে সেইটো ষ্টেজ শেষ নহওঁতে সিটো ষ্টেজ দাঙি দিয়ে, নহয়নে বাৰু? ভাগৱতত দুটা ষ্টেজ আছে। এক হ'ল সৌনকে সুত সুধি আছে আৰু এক হ'ল নিৰ্গুণবাদী শুকদেৱে
পৰীক্ষিতক কৈ আছে। তাৰমানে নিগুণবাদী শুকদেৱে পৰীক্ষিতকক কৈ থকা কথাখিনি দ্বিতীয়বাৰ ভাগৱত যেতিয়া হুতৰ মুখে শৌনক কাকাই প্ৰমুখ্য কৰি ঋষি সমষ্টিয়ে শুনিছিল, তেতিয়া কৈছে যে সেই নিগুণবাদী শুকদেৱে যে পৰীক্ষিতক সুধিছিল, হেৰা হুত কোৱাচোন কি বুলিনো কৈছিলে, আকৌ ৰিপিট কৰিছে বেলেগ এটা ষ্টেজত। শৌনক কাকাই প্ৰমুখ্য কৰি ঋষি সমষ্টিয়ে কাক সুধিছে? হুতক। আৰু বাস্তৱিক যিখন থিয়েটাৰ সেইখন পোনপটীয়াকৈ নিগুণবাদী শুকদেৱে পৰীক্ষিতক কৈ আছে। এই কথাটোকে সংবাদ বুলি কৈছে, অৰ্থাৎ পৰীক্ষিতক কৈ থকা কথাখিনি হুতে সংবাদ আকাৰে শৌনককে প্ৰমুখ্য কৰি ঋষি সমষ্টক ব্যক্ত কৰিছিল। গতিকে নিগদতি শব্দটোৰ অৰ্থ হ'ল কোৱা। নিগদতি হুত শুনিও শৌনকে এই কথাখিনি শুনিলে। কাৰ মুখে শুনিলে? হুতৰ মুখে শুনিলে। যেন কথা ভৈল্য পাছে, এই যে কথাখিনি হোৱাৰ পাছত কি হ'ল? এতেক বচন বুলি ব্যাস সূত্ৰ মৌন হুইয়া যেবে আছে। যে এই এনেকৈ কোৱাৰ পাছত পৰীক্ষিত প্ৰশ্নটো সোধাৰ পাছত পৰীক্ষিতে কি ক'লে, আৰু পৰীক্ষিতে কোৱা কথাখিনি নিগুণবাদী শুকদেৱে কেনেধৰণে আছিল? তেতিয়া কৈছে শুকদেৱে যে যেতিয়া পৰীক্ষিতক কথাখিনি সুধিলে, সোধাৰ পাছত নিগুণবাদী শুকদেৱে মৌন হৈ ৰৈ আছিল। উত্তৰটো অহা নাই নহয়। গুৰুৱে প্ৰশ্নটো সুধিলে, কিন্তু পৰীক্ষিতৰ পৰা উত্তৰটো অহা নাই, আৰু উত্তৰটো নহা সময়লৈকে নিগুণবাদী শুকদেৱে মৌন হৈ আছে। এই কথাষাৰ হুতে শৌনকক কৈছে। এতিয়া কি কৈছে? জগতকে যিটো কৃষ্ণময় দেশ হৈ ব্ৰহ্মময় মহামুনি, বৈকুণ্ঠৰ শাস্ত্ৰ মহাভাগৱত তাহানে মুখত শুনি। যেতিয়া পৰীক্ষিতে বৈকুণ্ঠৰ কল্পটোৰ ভাগৱত ভাগ নিগুণবাদী শুকদেৱৰ মুখেৰে শুনিলে, কি হ'ল? শৰীৰৰ মনৰ মল দূৰ ভৈল গুচিল মোহ আন্ধাৰ, পৰম ঈশ্বৰ প্ৰকাশ ভৈলন্ত হিয়াত আহি ৰাজাৰ। এতিয়া সৰ্বপ্ৰথমে নিগুণবাদী শুকদেৱক পৰীক্ষিতে কৈছে যে বৈকুণ্ঠৰ শাস্ত্ৰখন শ্ৰৱণ কৰাৰ পাছত মোৰ জীৱনলৈ প্ৰথম কেইটা বস্তু আহিলে? শৰীৰ মনৰ মল দূৰ হ'ল। প্ৰথম প্ৰশ্নৰ উত্তৰ ডাইৰেক্ট কৈ দিয়া নাই কথাটো। শুনি ভাল পালোঁ, আমুক হ'ল তামুক হ'ল, এইখিনি কথা নাই কোৱা। যে হে গুৰুদেৱ, বৈকুণ্ঠৰ পৰম অমৃতময় ভাগৱত শ্ৰৱণ কৰাৰ পাছত মোৰ জীৱনলৈ কি আহিলে? 3টা কাম হ'ল। এক হ'ল শৰীৰ মনৰ মলবিলাক দূৰ হৈ গ'ল। এতিয়া আমি ইমান দিন ভাগৱত শুনিলোঁ, আজিৰ পৰা বিৰাম হ'ব। আজিয়ে যেনিবা আমি এই অনুষ্ঠানটো, আমাৰ মলবিলাক দূৰ হ'ল নে নহয়? পৰীক্ষিতৰ কিন্তু হৈ গ'ল, কিন্তু আমাৰ মলবিলাক দূৰ নহয়। কিয় নহয়? নাম কথা গ্ৰহণ কৰিলে, ভাগৱত শ্ৰৱণ কৰিলে কলিত কৃষ্ণ নামে গতি দিব পাৰে। ভাগৱতে কৈয়ে আছে। হৈছেনে নাই? যদি হৈছে ভাল কথা, যদি নাই হোৱা, কিয় নাই হোৱা সেই কথাটোহে আমি উলিয়াই ল'ব লাগে। ঔষধ খাইছোঁ, চিকিৎসা কৰিছোঁ, কিন্তু ৰোগ ভাল হোৱা নাই, তেতিয়া বেলেগ ডাক্তৰ ল'ব লাগিব, নহ'লে ঔষধ বদলি কৰিব লাগিব, নহ'লে ভাগৱতৰ পৰা যদি আমাৰ উপকৃত হোৱা নাই আমি ভাগৱত চেঞ্জ কৰিব লাগিব, বেলেগ শাস্ত্ৰ বিচাৰিব লাগিব। কিন্তু কিয় নাই হোৱা, এই নোহোৱা সূত্ৰটো যদি আমি উলিয়াই ল'ব পাৰোঁ আৰু সেই সূত্ৰটো যদি আমি পাই যাওঁ, তেতিয়াহ'লে আমি ভাগৱত শ্ৰৱণ কৰিলে নিশ্চয় উপকৃত হ'ম, বা আমাৰ হৃদয়ত ভাগৱতে ঠাই পাব। সেই সূত্ৰটো হ'ল আমি ভাগৱত শ্ৰৱণ কৰা, নাম বস্তু গ্ৰহণ কৰাৰ যিটো নিয়ম প্ৰণালী আমাক দিছে, সেই নিয়মটো আমি ৰক্ষা নকৰোঁ। আগতেও কৈ গৈছোঁ, আগৰ অনুষ্ঠানত এই কথা কৈ গৈছোঁ। 1 নম্বৰ কথা হ'ল, আপোনালোকে চাব, যেতিয়া গুৰুজনাই ভাগৱত শুনা সাৱধান। প্ৰথম কথা, ভাগৱত শুনিবৰ কাৰণে আপোনাৰ মই সাৱধান হ'ব লাগিব। সাৱধান শব্দটো সাৱধান। আপোনালোকে আৰ্মিত যদি সোমায়, সাৱধান বিশ্ৰাম পাইছেনে? বিশ্ৰাম মানে যি টি কৰিব পাৰে, সাৱধান মানে যেনেকৈ আছে তেনেকৈ থাকিব লাগিব। এতিয়া আমি ভাগৱত শ্ৰৱণ কৰোঁতে যেনেকৈ থাকিব লাগে তেনেকৈ থাকোঁনে? জলৈ তলৈ মন দিওঁ। গতিকে আমাক ভাগৱতে ক্ৰিয়া কৰা নাই। নাম গালে শৰীৰত নামে মল দূৰ কৰে, কিন্তু আমাৰ নামেৰে মল দূৰ কৰা নাই। কেলৈ? আমি নাম ল'ব জনা নাই। কায় বাক্য মন স্থিৰ কৰি ভগৱন্তৰ ৰূপ হৃদয়ত ধাৰণ কৰি নাম আৰু ভগৱন্তৰ একাকাৰ কৰি নাম ল'ব পাৰিলেই আমাৰ মনৰ পৰা মল দূৰ হ'ব, কিন্তু সেইখিনি কৰিব পৰা নাই। স্থিৰ বুদ্ধি কৰি
ভকতজনে প্ৰত্যেক অংগক চিন্তিব মনে স্থিৰ নাই বুদ্ধি নাই এই ক্ৰাইটেৰিয়াকেইটা বা এই নিয়মকেইটা পালন নোহোৱাৰ কাৰণে যদিও কলিযুগত নাম বস্তুৱে আমাক গতি দিব বুলি কৈছোঁ কিন্তু আমাৰ জীৱনত গতি নোহোৱা মূল কাৰণটো হ'ল ভাগৱতৰ কথাখিনি আমি আখৰে আখৰে পালিব পৰা নাই আমি বুলি কৈছোঁ দেই আপোনালোকক কোৱা নাই আমি পালিব পৰা নাই আৰু পালিব নোৱাৰাৰ কাৰণে আমাৰ জীৱনত ভাগৱতে গতি হয়তো দিব পৰা নাই আৰু কোনো লোকক গতি দিছে যিজনে ভাগৱতৰ এই কথাবিলাক সুন্দৰভাৱে জীৱনত উপলব্ধি কৰিছে আজি পৰীক্ষিতৰ জীৱনত সেই কথাটো উপলব্ধি হ'ল এই জগতত এক নম্বৰ বক্তা এজনেই আছে আজিলৈকে ভাগৱত ক'ব পৰা সেইজন হ'ল নিগুণবাদী শুকদেৱ আৰু ভাগৱত শ্ৰৱণ কৰা এজনেই ব্যক্তি আছে সেইজনেই হ'ল পৰীক্ষিতৰ নিচিনাকৈ ভাগৱত শ্ৰৱণ কৰা নিগুণবাদী শুকদেৱৰ দৰে ভাগৱত ক'ব পৰা কোনো লোক আজিলৈকে ওলোৱা নাই আমি ব্যৱস্থাহে পালন কৰি আছোঁ গতিকে এতিয়া পৰীক্ষিতে কি কৈছে যে ভাগৱত শুনাৰ পাছত মোৰ জীৱনলৈ দুটা কাম হ'ল শৰীৰৰ মনৰ মল দূৰ হ'ল আৰু কি হ'ল আৰু দুটা কাম কি হ'ল গুচিলে মোহ আন্ধাৰ আমাৰ এতিয়া মোহ ভাগৱতত বহি থাকোঁতে যিয়ে নহওক ঘৰলৈ গ'লে মোহৰ দ্বাৰা যিটো আন্ধাৰ অৰ্থাৎ মায়াৰ প্ৰভাৱৰ কাৰণে আমি হাবুডুবু খাই থাকোঁ কিন্তু এই ব্যৱস্থাটো পৰীক্ষিতৰ জীৱনৰ পৰা গুচি গ'ল যিটো মোহ আছিল ধন টকা পইচা ভাজ্যা ৰাজ্য সা সম্পত্তি নহয়নে বাৰু এতিয়া পৰীক্ষিতৰ জীৱনত কিমান ধন সম্পত্তি হিচাপটো পাইছে নেকি আজিকালিতো ইনকম টেক্সেতো চবৰে হিচাপ লাগে নহয়নে বাৰু কাৰ কিমান সম্পত্তি আছে পৰীক্ষিতৰ জীৱনত কিমান ধন আছে জানেনে পঞ্চপাণ্ডৱে বিভিন্ন ৰাজ্যৰ বাদেও এনেকুৱাকৈ মেটমৰা ভঁৰালত ধন ধানেৰে ভৰাই থৈ গৈছিল যিখন ৰাজ্য সহাগৰা পৃথিৱীৰ ৰাজ্য আৰু সেই ৰাজ্যখন উত্তৰাধিকাৰী সূত্ৰে পৰীক্ষিতে চলাবলৈ পাইছিল বহুত ধন ধান আছিল আৰু বহুত ধন ধানৰ থকাৰ হেতুকে সোণৰ প্ৰতি আগ্ৰহী হৈ তেওঁ জীৱনলৈ অভিশাপ নামি আহিছিল আৰু অভিশাপ নামি অহাৰ কাৰণে পৰীক্ষিতৰ জীৱনলৈ আশীৰ্বাদ হিচাপে আহিল যিহেতুকে তেওঁ গৰ্ভতেই ভগৱন্তক দৰ্শন কৰি থৈছিল গতিকে তেওঁৰ জীৱনলৈ ব্ৰহ্মসাপৰ দ্বাৰা অভিশপ্ত হৈ তেওঁ জীৱনৰ মুক্তিৰ ৰাস্তাটো বিচাৰি পালে নহয়নে বাৰু পৰীক্ষিত সহাগৰা পৃথিৱীৰ ৰজা হোৱাৰ হেতুকে ঋষিয়ে যদিও অভিশাপ দিছিল ঋষিসকলক মাতি আনি ব্ৰহ্মসাপ উঠাই ল'ব পাৰিলেহেঁতেন আমাৰ জীৱনত যদি কেতিয়াবা দুখ আহে বা আমাৰ কৰ্মৰ ফলত যদি আমি কেতিয়াবা দণ্ডিত হ'ব লগা হয় আমি বিভিন্ন সুৰুঙা বিচাৰি ফুৰোঁ কোনজনৰ ওচৰত গ'লে মোৰ কেছটোৰ পৰা মোকলাই আনিব পাৰে আমি ইচ্ছা কৰি দণ্ড গ্ৰহণ কৰোঁনে ধৰি লওক মই কিবা এটা ভুল কৰিলোঁ জীৱনত যে মোৰ এই ভুলটোৰ কাৰণে মই প্ৰকৃততে দণ্ডিত হ'ব লাগে দণ্ড মোৰ পাতি লওঁনে নলওঁ পৰীক্ষিত আৰু আমাৰ মাজত পাৰ্থক্য সেইটোৱে আমি আমাৰ জীৱনত ঘটি থকা অপৰাধী ভাষাটো আমি গ্ৰহণ কৰিব নোৱাৰোঁ কোনোবাই ক'লেও আমি ডাং খাই উঠিম নিজক জয় কৰিব বিচাৰোঁ এক কিন্তু পৰীক্ষিতৰ জীৱনলৈ অভিশপ্ত হোৱাৰ পাছত তেওঁ ঋষিসকলক ব্ৰহ্মবাক্য উঠাই ল'বলৈ কোৱা হ'লে সকলো ঋষিৰ আলোচনাৰ মৰ্মে ব্ৰহ্মবাক্য উঠাই ল'ব পাৰিলেহেঁতেন যিহেতুকে পৰীক্ষিত সহাগৰা পৃথিৱীৰ এজন একচ্ছত্ৰী ৰজাই যি হুকুম দিব সেইটো হ'ব কিন্তু নকৰিলে কেলৈ নকৰিলে তেতিয়া ঋষি সমস্তক এই কথাটোকে ক'লে যে তোমালোকে যিটো ব্ৰহ্মসাপ দিলা মই পৰম কৃতাৰ্থ হ'লোঁ তেতিয়া ঋষিসকলে সুধিলে যে অভিশপ্ত হৈ তুমি পৰম কৃতাৰ্থ কেনেকৈ হ'লা বোলে চাওক জীৱনৰ ধন টকা পইচাৰ মোহত পৰি মই অবৈধ সোণক পৰিধান কৰি মই জীৱনলৈ যিটো মই মহাদুখ নমাই আনিলোঁ মই এজন ধৰ্মশীল পৰিয়ালৰ এগচি উজ্জ্বলপন্থী আৰু তেনেস্থলত মই অসাংবিধানিক বা অবৈধ সোণ পৰিধান কৰি মৃগৰ পাছে পাছে খেদি যোৱা যিটো অপৰাধ কাৰণ মই ধৰ্মশীল ৰজা হিচাপে মৃগয়ালৈ যোৱাটো মহাপাপ মৃগয়া মানে ভাগৱতত মৃগটোক মায়া হিচাপে দেখুওৱা হৈছে ভাগৱতত কিছুমান শব্দ আনিছে যিবিলাক শব্দৰ অৰ্থ পৰমাৰ্থিত মৃগটো মায়া সীতায়ে মায়াৰ পাছত দৌৰাৰ কাৰণে বনবাসী হ'বলৈ মানে আপোনাৰ হৰণ হ'ব লগা হ'ল শ্ৰীমন্ত হৰণত মৃগটো আছে মৃগ খেদিবলৈ গৈ পখনৰ কি হ'ল মৃত্যু হ'ল আকৌ
পৰীক্ষিতে মৃগৰ পাছত দৌৰাৰ কাৰণে কি হ'ল অভিশপ্ত হ'ব লগা হ'ল জ্বৰ ভৰতে বনলৈ গৈ মৃগক প্ৰতিপালন কৰাৰ কাৰণে তেওঁ নেক্সট জন্মটো কি হ'ল হৰিণা হ'ল গতিকে মৃগ মানে হৰিণা অৰ্থাৎ ভাগৱতত এই শব্দটোৱে মায়াৰ প্ৰতীক হিচাপে আমাক দেখুৱাইছে যদি এজন ধৰ্মশীল ৰজাই নিজৰ কাণ্ড জ্ঞান শূন্য কৰি মায়াৰ পাছত দৌৰি দৌৰি তৃষ্ণাতুৰ হৈ এজন সিদ্ধ পুৰুষক অপমান কৰিবলৈ যেতিয়া তেওঁ কুণ্ঠাবোধ নকৰিলে তেনেকুৱা এজন ৰজাৰ জীৱনলৈ অভিশাপ কিয় নামি নাহিব আৰু অভিশাপ নামি আহিলে হয় কিন্তু পৰীক্ষিত পূৰ্বজন্মতে ঈশ্বৰৰ সাধনাত পৰিপুষ্ট হৈ থকাৰ কাৰণে তেওঁ জীৱনত সেই দুখটোৰ স্বীকাৰ কৰিছে যে মই জীৱনত যিটো অপৰাধ কৰিলোঁ জীৱনত যিটো দুখ কৰিলোঁ তাৰ কাৰণে মই দণ্ডিত হ'ব লাগে আৰু দণ্ডিত হোৱাৰ লগে লগে মোক কি কথা মুকলি কৰি দিলে যে সংশোধন কৰাৰ ৰাস্তাটো মোক দেখুৱাই দিলে এতিয়া সংশোধন কেনেকৈ হ'ম তাৰহে মই উপায় উলিয়াব লাগে কিন্তু মোক এই দুখৰ পৰা যিটো দণ্ডিত হৈছোঁ এই দণ্ডিতৰ পৰা মোক মুক্তি নালাগে অৰ্থাৎ তেওঁ জীৱনলৈ কি আহিলে অনুশোচনা আহিলে আমি যেতিয়ালৈকে অনুশোচনা আৰু অনুতপ্ত নহওঁ তেতিয়ালৈকে আমি জীৱনৰ সঠিক ৰাস্তাটো বিচাৰি নাপাম পৰীক্ষিত যিহেতুকে ধৰ্মশীল হোৱাৰ হেতুকে তেওঁ জীৱনত অনুতপ্ত আৰু অনুৰাগেৰে প্ৰকৃত ৰাস্তাটো তেওঁ দেখি পালে যে মই এই অভিশপ্তৰ পৰা মুক্তি নহয় ইয়াৰ পৰা মই কেনেকৈ জীৱৰ সদ্গতি লাভ কৰিব পাৰিম এই কথাটোহে তেওঁ উপলব্ধি কৰিল নহয় বাৰু বা আৰু সেই সূত্ৰে সমস্ত ঋষিসকলৰ পৰা পৰামৰ্শ বিচাৰি তেওঁ লাষ্টত উত্তৰ পালে যে ভগৱন্তৰ নাম গুণ শ্ৰৱণ আৰু কীৰ্তন কৰিলেই এই যুগত বা কলি যুগত গতিপ্ৰাপ্ত হয় এটা কেনেকৈ কৰিব লগে লগে তেওঁ গংগাৰ পাৰলৈ গ'ল এখন সোণৰ সিংহাসন নিলে তাতে নিগুণবাদী শুকদেৱক আঠে বেঠে বহুৱাই পদ প্ৰসালন কৰি নিগুণবাদী শুকদেৱক গুৰু হিচাপে মানি তেওঁ যিমানখিনি কথা ক'লে একান্তভাৱে 7 দিন 7 ৰাতি কোনো ধৰণৰ ভক্ষণ নকৰাকৈ তেওঁ কি কৰিছিলে শ্ৰৱণ কৰিছিল আৰু শ্ৰৱণ কৰিবলৈ যোৱাৰ আগমুহূৰ্তত নিগুণবাদী শুকদেৱে 3টা নিয়ম তেওঁক বান্ধি দিছিল 1 নম্বৰ তুমি কোনো ধৰণৰ গধুৰ আহাৰ খাব নোৱাৰিবা একেথৰে তুমি বহি থাকিব লাগিব আৰু কোনো ধৰণৰ তুমি বেলেগ কথা চিন্তা কৰিব নোৱাৰিবা এই 3টা কথা তেওঁ প্ৰথমতে সতৰ্ক কৰি দিছিল আৰু সেইকাৰণে পৰীক্ষিতে 7 দিন 7 ৰাতি পানী আৰু বায়ুৰ বাদে কোনো ধৰণৰ বস্তু খোৱা নাছিল গতিকে ভাগৱত শ্ৰৱণ কৰি থকাৰ সময়ত কেতিয়াও তামোল চুবাই থাকিব নালাগে তামোল এখন ভৰাই ল'ব নালাগে মনে মনে বোলে শুনি থাকোঁ কাই থাকোঁ গতিকে এইটো আমাৰ ভাগৱতত আছে বা সমস্ত গতিকে এই 3টা নিয়ম পালন কৰি থকাৰ কাৰণে পৰীক্ষিতে ভাগৱত একান্তভাৱে শ্ৰৱণ কৰাৰ কাৰণে 60,000 ঋষিৰ সন্মুখতে তেওঁ গতিপ্ৰাপ্ত হ'ল কিন্তু 60,000 ঋষিয়ে ভাগৱত শুনি কিন্তু গতিপ্ৰাপ্ত হ'ব নোৱাৰিলে নোৱাৰাৰ কাৰণে তেওঁ পুনৰ আকৌ নিগুণবাদী শুকদেৱক কৈছিল যে হে গুৰুদেৱ আমি ভাগৱত আকৌ শ্ৰৱণ কৰিব বিচাৰোঁ বোলে হেৰা ঋষি সমস্ত মই ভাগৱত ভাগ লৈ অহা নাই নহয় বোলে ভাগৱত ভাগ তাতেই থৈ আহিলোঁ য'ত গাইছিলোঁ তাতেই থৈ আহিছোঁ বোলে গুৰুদেৱ আমিতো ভাগৱত শ্ৰৱণ কৰা নহ'ল এতিয়াতো ভাগৱত আপুনি আমাক শ্ৰৱণ কৰোৱাব লাগিব তেতিয়া নিগুণবাদী শুকদেৱে কৈছে মই য'ত এবাৰ ভাগৱত গাইছোঁ তাত পুনৰবাৰ ভাগৱত গাবলৈ নাযাওঁ তেতিয়াহ'লে আমাৰ গতি আমি কেনেকৈ উপকৃত হ'ম তেতিয়া কৈছিল যে তোমালোকৰ লগতে বহি থকা এজন ব্যক্তি আছে তেওঁৰ হাততেই মই সমস্ত ভাগৱতৰ কথা দি থৈ আহিলোঁ ইপিনেতো পৰীক্ষিত গ'লগৈ পৰীক্ষিতৰ পৰা জানিবলৈতো নায়েই আৰু তেতিয়াহ'লে কাক বিচাৰিলে সুত নামৰ এজন ব্যক্তি আছে আৰু সেই ব্যক্তিকে মই ভাগৱত দি থৈ আহিছোঁ এতিয়া সমস্যা হ'ল তেওঁলোক ঋষিসকল ব্ৰহ্মজ্ঞ ব্ৰাহ্মণ সুতৰ মুখে ভাগৱত শুনিব সুত মানে জানেনে মাতৃগৰাকী ব্ৰাহ্মণ আৰু পিতৃ যদি ক্ষত্ৰিয় হয় ক্ষত্ৰিয় আৰু ব্ৰাহ্মণৰ মাজত মিলন হৈ যি সন্তান উপজে তাকে সুত বুলি কয় এইটো পৌৰাণিক ব্ৰহ্মজ্ঞসকলে নিয়ম বান্ধি থৈছে তেওঁক অপিশ্য বুলি কোৱা হৈছে কিন্তু বৰ্তমান সময়ত সেই অপিশ্যতাটো কৃপালু শংকৰ গুৰুজনাই দূৰ কৰিছে উঠাই দিছে গতিকে এতিয়া সুতৰ মুখে ভাগৱত নুশুনে তেতিয়া এই ঋষি সমস্তই নিগুণবাদী শুকদেৱক আকৌ প্ৰশ্ন কৰিছিল বোলে হে গুৰুদেৱ এই সুতক যে আপুনি ভাগৱত ভাগি দি থৈ আহিলে আমিতো 60,000 ঋষি আছিলোঁ আমাকতো আপুনি অকণমান দয়া কৰিব পাৰিলেহেঁতেন
বোলে তোমালোকক ভাগৱত দিব মই নোৱাৰোঁ। বোলে কিয়? ভাগৱত সকলোকে দিব পৰা নাযায়। ভাগৱত দিবলৈ এনেকুৱা এখন পাত্ৰ লাগে বা এনেকুৱা এটা পবিত্ৰ হৃদয় লাগে যি ভাগৱত শ্ৰৱণ কৰিব জানে। যি ভাগৱত শ্ৰৱণ কৰিব জানে সিহে ভাগৱত ক'ব পাৰিব। আমাৰ উপদেশত আছে, মহন্তৰ মুখে শুনা কথা প্ৰথমত, তেবেহে পুৰুষে পাই ভকতিৰ তত্ৰ। অ কথা শুনিলেহে গুছে মনৰ সংশয়, কৃষ্ণৰ সেৱাত ৰতি তেবেহে বা হয়। হেন জানি কথা শুনা মহন্তৰ মুখে, বোলা ৰাম ৰাম যেবে তৰি বাহুকে। আমি ভাগৱত ক'ব নোৱাৰা মূল কাৰণটো, কৃষ্ণ কথা ক'ব নোৱাৰা মূল কাৰণটো হ'ল আমি শ্ৰৱণ কৰিব নাজানো। যদি শ্ৰৱণ কৰিব যিজনে জানিছে সেইজনেই কৃষ্ণ কথা ক'ব পাৰিব। অৰ্থাৎ হুতে শ্ৰৱণ কৰিব জানিলে, গতিকে ভাগৱত তেওঁৰ হৃদয়ত ঠাই পালে। আৰু ঠাই পোৱাৰ কাৰণে এতিয়া হুতৰ মুখেদি ভাগৱত শুনিব বুলি নিগুণবাদী হুকদেৱে ঋষিসকলক ক'লে। আৰু ঋষিসকলে সুধিলে যে আমাক কিয় কৃপা নকৰিলে? তেতিয়া কৈছে যে তোমালোকৰ হৃদয়ত ভাগৱত নাথাকে। বোলে কি কাৰণে? আমি ব্ৰহ্মজ্ঞ, আমি ভূত ভৱিষ্যতৰ কথা জানো, আমি সাধনাত পুষ্ট, আমি ব্ৰহ্মক চিন্তা কৰি থাকোঁ। বোলে চিন্তা কৰিলে কি হ'ব? তোমালোকৰ এটা বস্তু আছে, বোলে কি? জাত্যাভিমান, জাতিৰ অভিমান থাকে। যেতিয়ালৈকে জাতিৰ অভিমান থাকিব, যেতিয়ালৈকে পদবীৰ অভিমান থাকিব, যেতিয়ালৈকে ধনৰ অভিমান থাকিব, তেতিয়ালৈকে ভকতি নিহিজে। এইখিনি বস্তু কিন্তু ত্যাগ কৰিব লাগিব। সেইকাৰণে কৃপালু শংকৰদেৱে যেতিয়া বিভিন্ন জাতৰ পৰা ভকতসকলক আনিছিল, নগাৰ পৰা নৰোত্তম, আপোনাৰ গাৰু গোবিন্দ, এনে বিভিন্নজন আনিছিল। আনি যেতিয়া আমাৰ বৈকুণ্ঠত বা দ্বিতীয় বৈকুণ্ঠত ভকত হিচাপে খাৰা কৰাইছিল, তেতিয়া প্ৰত্যেকেই নিজৰ নিজৰ যিটো জেগাত বহে, দ্বিতীয় দিনা আকৌ সেই সন্তৰ সমাজ পাতিলে সেই একেডোখৰ জেগাতে বহে। আমাৰ তেনেকুৱা নিয়ম এটা আছে, মেধিজন যিটো জেগাত বহে পুনৰ ঘূৰি আহি সেইটো জেগাতে বহিব, বা আমি হ'লেও আসন সেইটোতে দিওঁ। কিন্তু কৃপালু শংকৰ গুৰুজনাৰ বৈকুণ্ঠত এই ব্যৱস্থাটো নাই বাপসকল। কালি আমি 12টা বজালৈকে ভাগৱত আছিল, আমাৰ বাপজন আছিলে। আমি এজন মহন্ত লোকক আমন্ত্ৰণ জনাইছিলোঁ। আমি এভাগী প্ৰসংগ প্ৰণালী ইতিমধ্যে প্ৰস্তুত কৰি উলিয়াইছোঁ। কালি শুভ উদ্বোধন হ'ল, আপোনাৰ হ'বৰ কাৰণেও আমি লৈ আনিছোঁ। আমি প্ৰসংগৰ সম্পৰ্কত মানিবলগীয়া নীতি নিয়ম, সদাচাৰ, প্ৰসংগ কি বস্তু, দেউৰীসকলৰ নিয়ম নীতি সকলো সামৰি বিভিন্ন তত্ত্বমূলক কথাৰে 126 পৃষ্ঠাজোৰা এভাগী প্ৰসংগ প্ৰণালী ইতিমধ্যে প্ৰকাশ কৰি উলিওৱা হৈছে। আপোনালোকে যদি ইচ্ছা কৰে প্ৰসংগ প্ৰণালী ভাগ গ্ৰহণ কৰিব। যুৱকসকলক কেনেকৈ অনুপ্ৰাণিত কৰিম ভক্তি ধৰ্মত। ভক্তি ধৰ্মত কৰিবৰ কাৰণে মই ভাবিছোঁ আমি প্ৰসংগৰ কৰ্মশালা পাতিব লাগিব, প্ৰসংগ কৰিবলৈ শিকাব লাগিব। হৰিনাম ল'বলৈ ক'তো বয়সৰ নিৰ্ধাৰিত হোৱা নাই। শৰণ ভজন যদি প্ৰাপ্ত হৈ থাকে, আমি প্ৰসংগ প্ৰণালীৰ বাবে কৰ্মশালা পাতি প্ৰসংগ কেনেকৈ কৰিব লাগে, প্ৰসংগৰ ৰাগবিলাক কি বস্তু, প্ৰসংগৰ তাল মান সকলোখিনি আমি আলোচনা কৰিব লাগিব। কৰি লৈ আমাৰ যিসকল যুৱক তেওঁলোকক আমি যিকোনো প্ৰকাৰে আনি প্ৰত্যেক খেল সত্ৰতে আমি প্ৰসংগৰ কৰ্মশালা পাতি, গীত আগৰ কৰ্মশালা পাতি আমি যিমানখিনি পাৰিম বা আপোনালোকে যিমানখিনি পাৰিব, নহ'লে অন্যৰ পৰা আমি কোনোবা এজন ব্যক্তি আনি আমি এইখিনি যদি কৰিব পাৰোঁ, সেই উদ্দেশ্য আগত ৰাখি আমি প্ৰসংগ প্ৰণালী এভাগে লৈ আহিছোঁ। সেইখিনি সৰ্বপ্ৰথমে আপোনালোকে প্ৰত্যেক খেল সত্ৰত যদি ইচ্ছা কৰে দিব পাৰিব। আৰু সেই সূত্ৰে আমি দিন এটা সিদ্ধান্ত কৰি প্ৰসংগৰ নীতি নিয়মৰ সম্পৰ্কে আমি প্ৰসংগ প্ৰণালীভাগ আগবঢ়াব লাগে, যাতে আমাৰ সকলো লোকেই ভক্তি মাৰ্গত আগবাঢ়িব পাৰে। এতিয়া কথা হ'ল কি, এই জাত্যাভিমান পদবী আৰু ধৰ্ম আগবাঢ়িব নোৱাৰা যিটো ধনৰ পয়োভৰ, এই কথাখিনি থকাৰ কাৰণে নিগুণবাদী হুকদেৱে কৈ থকা ভাগৱত কথাখিনি সেই ঋষিমুনিসকলে শ্ৰৱণ কৰিব নোৱাৰিলে। এতিয়া নোৱাৰাৰ কাৰণে হুতৰ সেই ব্যৱস্থাটো নথকাৰ কাৰণে হুতে কি ভাবিছিল, হুতে ভাবিছিল যেতিয়া নিগুণবাদী হুকদেৱে পৰীক্ষিত কথাখিনি কৈ আছিল, তেতিয়া হুতে কেৱল গুৰুদেৱৰ মুখলৈকে চাই আছিল, আৰু নিগুণবাদী হুকদেৱে কেৱল হুতৰ মুখলৈকে চাই কথাখিনি কৈ আছিল। তেতিয়া হুতৰ মনলৈ অনুভৱ হৈছিল যে ইয়াততো 60,000 ঋষি ব্ৰহ্মজ্ঞ, সকলো পণ্ডিত, এই মহামূৰ্খ মহে আছোঁ। ব্ৰাহ্মণসকলে গা ধোৱা পানী যিমান দূৰলৈকে যায় তাৰ সিফালেহে সেই অন্তৰ্য জাতি লোকজন বহিব পাৰে বা থাকিব পাৰে।
যদিও 60,000 ঋষি তাত বহিছিল কিন্তু হুতক কাষতে বহিবলৈ দিয়া হোৱা নাছিল যিহেতুকে তেওঁ অপিশ্য গতিকে তেওঁ বহু নাতি দূৰত আছিল নাতি দূৰত থকাৰ পৰা তেওঁ অনুভৱ হৈছিল যে নিগুণবাদী হুকদেৱে এইসকলটো পণ্ডিত ব্ৰহ্মজ্ঞ এওঁলোকেতো ভাগৱত কথা জানে আৰু নজনা মানুহ মইহে আছোঁ মহাপূৰ্বক গতিকে তেওঁ একান্ত মানে শুনিছে আৰু গুৰুদেৱে মোৰ ফালে চাই চাই যে কথাখিনি কৈ আছে জানিছে এইজন মহামূৰ্খ ক্লাছত শিক্ষকজনে ছাত্ৰক নজনা ছাত্ৰজনক বেছি গুৰুত্ব দিয়ে এই গাধ শুনিছনে নাই তই এই গাধ কৰিছনে না নাই এই চোকা আগবেঞ্চত বহাকেইটাক ইমান নকয় ঠিক তেনেধৰণে হুতৰ প্ৰতি লক্ষ্য কৰি কৈ থকাৰ কাৰণে হুতে অনুভৱ কৰিলে যে মই মহামূৰ্খ হোৱাৰ হেতুকে মোকে গুৰুদেৱে কথাখিনি কৈ আছে আৰু তেওঁ একান্তভাৱে শ্ৰৱণ কৰাৰ কাৰণে তেওঁ হৃদয়ত ভাগৱত বস্তুৱে ঠাই পালে গতিকে আমি কথা শ্ৰৱণ কৰিব নজনা কাৰণে আমি ভাগৱতৰ কথাবিলাকে আমাক ক্ৰিয়া কৰা নাই সেইকাৰণে হুতে ভাগৱত ৰাখিব পাৰিলে আৰু সেই ঋষি সমস্তই কি কৰিলে ভাগৱত ৰক্ষা কৰিব নোৱাৰিলে আৰু সেই ব্ৰহ্মজ্ঞ জ্ঞান থকাৰ হেতুকে আমাৰ কৃপালু শংকৰ গুৰুজনাই দ্বিতীয় বৈকুণ্ঠ পুৰীত এই ব্যৱস্থাটো বাহাল ৰখা নাই যিজন আগতে আহিব সেইজনে আগত বহিব যিজনে পাছত আহিব তাৰ পাছত বহিব আমাৰ এনেকুৱা কিছুমান নিয়ম আছে জ্যেষ্ঠ শ্ৰেষ্ঠসকলক অগ্ৰাধিকাৰ দি বহুত আগত বহোঁ নামঘৰবিলাকত আমাৰ যিসকল লোকে সাধাৰণভাৱে থাকে তেওঁলোকক কেতিয়াও আমি গুৰুত্ব নিদিওঁ আৰু সেই দৃশ্যটো কৃপালু শংকৰ গুৰুৰ দৃষ্টিত পৰিছিল যেতিয়া বিভিন্ন জাতিৰ পৰা ভকতসকলক আনিছিল তেওঁলোকে বিভিন্ন স্থানত বহি বিভিন্ন সাজপাৰে নিজৰ নিজৰ অস্তিত্ব ৰক্ষা কৰিছিল আৰু দেখিলে যে এইটোতো নহ'ব নগাই নগাৰ সাজ পিন্ধি আছে গাৰুৱে গাৰুৰ সাজ পিন্ধি আছে আহোমে আহোমৰ সাজ পিন্ধি আছে কোচে কোচৰ সাজ পিন্ধি আছে চুতীয়াই চুতীয়া সাজ পিন্ধি আছে চবেই নিজৰ নিজৰ পদবীত অভিমান আৰু তেতিয়া গুৰুজনে ভাবিলে এনেকৈ থাকিলে ভক্তি ধৰ্ম আচৰণ নহ'ব আৰু যিজনে আহোমে আহি যিটো জেগাত যিটো খুঁটাত বহিছে সেইটোতে বহে বেলেগক নিদিয়ে আৰু তেতিয়া কৃপালু শংকৰ গুৰুজনে ভাবিলে এই কথাই নহ'ব গতিকে তেওঁলোকক ক'লে যে তোমালোকে যিবিলাক সাজ পৰিধান কৰি আহিছা এই সম্পূৰ্ণ সাজবিলাক সলাই দিয়া বোলে কিয় এই সাজবিলাক থকাৰ কাৰণে তোমালোকৰ ভক্তি ধৰ্ম আচৰণ নহ'ব তেতিয়া কৃপালু শংকৰ গুৰুজনাই এটা সাজ আনিলে সেয়ে হ'ল চেলেং সেয়ে হ'ল ধুতি সেয়ে হ'ল গামোচা চেলেংখন আপোনাৰ যিখন চেলেং যিমান দাম মোৰখনো সিমানেই যিমান ধন টকা পইচা হ'লেও চেলেঙৰ কিন্তু দাম দৰ একেটাই ধুতিৰ একেটাই গামোচাখন একেটাই নহয়নে বাপ গতিকে আজি আমাৰ ইয়াত যদি সেই ড্ৰেছ পোছাকৰ বাহাদুৰি থাকিলেহেঁতেন যিজন ধনী মানুহে কি কৰিলেহেঁতেন খুব সুন্দৰ ড্ৰেছ এটা পিন্ধি আহিলেহেঁতেন আৰু পিন্ধি আহি তেওঁ জমকা এটা কৰি থাকিলেহেঁতেন আৰু সকলোৱে তেওঁক চালোহেঁতেন ইছৰাম তেওঁ আছে কাৰণে পিন্ধিছে আমাৰ নাই গতিকে কৃপালু শংকৰ গুৰুজনাৰ দৰ্শনটো কিমান উদ্ধগামী যে ভকতি কৰিবলৈ হ'লে আমাৰ যিটো জাত্যাভিমান যিটো অহংকাৰ এইটো থাকিব নালাগিব তাৰ ফলস্বৰূপে ভকতীয়া সাজটোৱে প্ৰকাশ পায় নহয়নে বাৰু এতিয়া আইসকলৰ সম্পৰ্কে যিটো ভকতীয়া সাজত কিন্তু অকণমান তাৰতম্য আছেনে বাৰু আপোনালোকে স্কুলতো ল'ৰা ছোৱালীবিলাক পঠিয়ায় আজিকালি ইউনিফৰ্ম পিন্ধায় ডন বক্সলৈতো ইউনিফৰ্ম পিন্ধি নগ'লেতো গেটৰ পৰা উলিয়াই দিবনে নিদিয়ে বাৰু বাপসকল নিশ্চয় দিব আৰু ড্ৰেছ পোছাক কিমান সুন্দৰকৈ আমি পিন্ধাই পঠাওঁ অৰ্থাৎ যাক ইউনিফৰ্ম বুলি কোৱা হয় নহয়নে বাৰু এই আমাৰ ভকতি ৰাজ্যতো ইউনিফৰ্ম এটা আছে যেতিয়া আমি শৰণ গ্ৰহণ কৰিবলৈ গৈছিলোঁ ভজন গ্ৰহণ কৰিবলৈ গৈছিলোঁ তেতিয়া আমি নামঘৰলৈ পিন্ধি অহা সাজটো পিন্ধি গৈছিলোঁনে যেতিয়া আমি এডমিশ্যন কৰিবলৈ গৈছিলোঁ কি কৰিছিলোঁ গুৰুৰ ওচৰত বোলে আইগৰাকী আপুনি এটা ধৌত বস্ত্ৰ পৰিধান কৰক চেলেং কাপোৰখন লওক ৰিহাখন লওক বা ইতৰ অস্ত্ৰ যিখিনি সাত্বিক মানে আপোনাৰ সাজপাৰ আৰু সাত্বিক সাজপাৰ পিন্ধুৱাই আমাৰ গুৰুসকলে আইসকলক ভক্তিৰ কথা দিছিল নহয়নে বাৰু সেইখন স্কুললৈ যেতিয়া ইউনিফৰ্ম বেক কৰি আহিব সেই অনুষ্ঠানত সোমাবলৈ দিবনে ভগৱন্তই মানি ল'বনে নলয় গতিকে নামঘৰলৈ আহিলে আমি ধৌত বস্তু আৰু ভকতীয়া সাজি পিন্ধি আহিব লাগে এই কথাষাৰ মই আগতো কেইবাবাৰ কৈছোঁ আৰু আজিও কৈছোঁ আজিতো ধুনীয়াকৈ আইসকলে সুন্দৰ কাপোৰ কানিয়ে পিন্ধি আহিছে আমি এই কথাটো কিন্তু ৰক্ষা কৰিব লাগে যে কি নহওক এয়া গুৰুৰ আদৰ্শ বা গুৰুৰ নিয়ম গতিকে আজি পৰীক্ষিতে নিগুণবাদী হুকদেৱৰ প্ৰশ্নৰ উত্তৰত কৈছে যে মোৰ 4টা কথা শেষ হৈ গ'ল শৰীৰ মনৰ মল দূৰ হ'ল আৰু মোহ আৰু আন্ধাৰ ইতিমধ্যে শেষ হৈছে তাৰপাছত কি কৈছে দ্ৰৱ ভৈল চিত্ৰ তনুৰ ৰোমাঞ্চিত জোৰে নয়নৰ নীৰ
আনন্দে মগন ভৈল কটুক্ষণ কৰি লন্তচিত থিৰ। ইয়াত এটা শব্দ দিছে, দ্ৰৱ ভৈল চিত্ৰ। দ্ৰৱ শব্দটোৰ অৰ্থ কি? দ্ৰৱ শব্দটোৰ অৰ্থ হ'ল দ্ৰৱীভূত, গলি যোৱা, বিগলিত হৈ যোৱা। অৰ্থাৎ চেনিখিনি যদি আমি পানীত দিওঁ, লৰাই দিলে চেনিখিনি পানীত মিহলি হৈ চেনিৰ অস্তিত্ব নাইকিয়া হৈ যায়। কি থাকে? তাৰ গুণটো থাকে, মিঠাৰ যিটো গুণ সেই গুণটো তাত থাকে, কিন্তু আমি চেনিখিনি পানীৰ পৰা উলিয়াই নিব নোৱাৰোঁ। নিমখ তেনেকৈ গলি যায়, ডবি যায়। যদি সেই পানীখিনিত এগিলাচ বা এচামুচ বালি দিওঁ, তেতিয়াহ'লে সেই বালি চামুচ যিমান লৰাই থাকিলেও পানীখিনিত মিহলি হৈ যাবনে? নাযায়। কিয় নাযায়? বালি বা শিলবিলাক পাষাণ, পাষাণ হোৱাৰ হেতুকে পানীত মিহলি হৈ নাযায়। আৰু আমাৰ হৃদয়বিলাক যদি চেনি আৰু নিমখৰ দৰে হয়, তেতিয়াহ'লে ঈশ্বৰৰ কথা শুনি শ্ৰৱণ কৰি আমি বিগলিত হৈ যাব লাগিব। অৰ্থাৎ ভগৱন্তৰ নাম আৰু মোৰ আত্মা, মোৰ মন যেতিয়া ৰোমাঞ্চিত হৈ একাকাৰ হৈ যাব, তেতিয়াই হ'ব দ্ৰৱ চিত্ত। আৰু যদি নহয়, তেতিয়াহ'লে আমাৰ হৃদয়বিলাক পাষাণ, আৰু পাষাণ হৃদয়ৰ দ্বাৰা ভক্তি সাধন নহয়। কিমান সুন্দৰ কথা চাওকচোন। পাষাণ হৃদয়ৰ দ্বাৰা ভক্তি সাধন নহয়। আমাৰ হৃদয়বিলাক বিগলিত হ'বই লাগিব। আমাৰ হৃদয়বিলাক ঈশ্বৰৰ নাম গালে, ভাগৱত কৈ থাকিলে, কৃষ্ণৰ চৰিত্ৰ কথা কৈ থাকিলে আমাৰ দুচকুৰে চকুলো নিগৰি আহিব লাগিব। কেলে নিগৰি নাহে? আমি কাহিনীৰ লগত একাকাৰ হৈ যাব নোৱাৰোঁ, বিগলিত হৈ যাব নোৱাৰোঁ। বেলেগ বেলেগ কথা চিন্তা কৰি থাকোঁ। গতিকে আজি পৰীক্ষিতৰ জীৱনলৈ কি হ'ল? তেওঁ বিগলিত হৈ গ'ল, তেওঁ চিত্ৰত দ্ৰৱীভূত হৈ গ'ল। অৰ্থাৎ আত্মাটো গৈ পৰমাত্মাৰ লগত মিল হৈ কি বুলি কৈছে? ৰোমাঞ্চিত হ'ল। আৰু লগে লগে কি কৈছে? জোৰে নয়নৰ নীৰ। নয়ন মানে চকু, নীৰ মানে পানী। লাহে লাহে চকু পানী বৈ আহিছে, পৰীক্ষিতৰ বৈ আহিছে। যিমানেই ঈশ্বৰৰ কথা শুনিছে, যিমানেই ভগৱন্তৰ তত্ত্ব কথা নিগুণবাদী শুকদেৱে প্ৰকাশ কৰিছে, সিমানেই তেওঁ গা শিহৰি গৈছে আৰু আত্মা বিগলিত হৈ গৈছে, পৰমাত্মাৰ লগত মিলিন হৈ গৈছে, আৰু লগে লগে দুধাৰি চকুলো নীৰলৈ বৈ আহিছে। উত্তৰটো কেনেকৈ দি গৈছে চাওকচোন। জানো বুলিও কোৱা নাই, নাজানো বুলিও কোৱা নাই, কিন্তু আপুনি কোৱা পৰমাৰ্থিক কথাবিলাকে মোৰ জীৱনলৈ কেইটামান কথা আহিছে। এক হ'ল, মোহ নাইকিয়া হৈ গ'ল, মনৰ মলিনতা দূৰ হৈ গ'ল, ঈশ্বৰৰ কথা শুনি মই বিগলিত হৈ গ'লোঁ, আৰু মোৰ দুচকুৰ নয়নেৰে অশ্ৰুধাৰা বৈ আহিব ধৰিছে গুৰুদেৱ। আৰু কি কৈছে? হে ৰাম অৱনত মাথে উঠি নৰনাথে, সম্পুষ্ট অঞ্জলি ধৰি শুকৰ চৰণ, পদ্ম দুখানিক মাথা তলৈ লাহাদৰি। এই কথাখিনি কৈ পৰীক্ষিতে শুকৰ পদ্ম পদত নিজৰ শিৰ স্থাপন কৰিছে, সেৱা কৰিছে। আমি ভকতে